নমস্কাৰ আজিৰ পলিটিক্যাল পাকঘৰলৈ আপোনালোকে সকলোকে স্বাগতম আৰু আজিৰ পলিটিক্যাল পাকঘৰত প্ৰস্তুতি একেবাৰে তুংগত বহু কিবা কিবি আছে প্ৰথমতেতো কোৱা হৈছে যে লোকেল চিকেন আছে ঘৰৰ কাচকল আৰু অমিতা আছে কি হ'ব ময়ো ক'ব পৰা নাই এটা বিশেষ বস্তু দেখিছোঁ আজিলৈকে পলিটিক্যাল পাকঘৰত খুব কম এনেকুৱা দালিৰ বৰ মচুৰ দালি বটি থোৱা আছে পনীৰো দেখিছোঁ মাছো আছে মটৰ আছে ঠাণ্ডা দিনৰ মটৰ আছে ফুলকবি আছে আজি খাবলৈ সোৱাদেই হ'ব মই বৰ্তমান আছোঁ কাঠিলিচৰাৰ এই বিধায়ক সুজামুদ্দিন লস্কৰ ডাঙৰীয়াৰ ঘৰত দাদা আহক তেখেত আজি পলিটিক্যাল পাকঘৰ বুলি একেবাৰে বিশেষকৈ প্ৰস্তুত হৈ আহিছে নৰ্মেলি আপুনি সচৰাচৰ সুজামুদ্দিন লস্কৰ এনেকুৱা এটা পোছাকত কমেই দেখিব দাদা নমস্কাৰ আহক কেমেৰা সেইফালে এপ্ৰন পিন্ধি সুজামুদ্দিন লস্কৰ এনে কেমেৰা দেখিলে আপুনি ৰাজনৈতিকভাৱে কি ক'ব লাগে প্ৰস্তুত থাকে হয় নহয় কাক টাৰ্গেট ক'ব লাগে কাৰ বিষয়ে কি ক'ব লাগে বৰাকৰ ৰাজনীতি কোন দিশে গৈছে সেয়া কেনেকৈ বুজাব লাগে সমষ্টিভিত্তিক ৰাজনীতি কি হ'বগৈ ২৬ত সেইটো আপুনি ভালকৈ জানে পাকঘৰত কিমান পাকৈ পাকঘৰতো আমি গোটেই বস্তুটো জানো পাকঘৰত কেনেকা ৰান্না কৰিব লাগে চাউলটো দৈ ভাতটো বনাব লাগে আৰু চব্জি বনাব লাগে মাংস বনাব লাগে আমাৰ মাছ বনাব লাগে পনীৰ এইবিলাক আমি সৰুবেলাকৰ পৰা আমাৰ মাৰ পৰা শিকি লৈছোঁ আপুনিতো আপোনাৰ দেউতাৰ বিধায়ক বিধায়কৰ এটা ঘৰত বিধায়কৰ ল'ৰাই সেই পাকঘৰত সোমাই ৰন্ধা বঢ়া কৰিব লগা পৰিস্থিতি নহয় যেন লাগে আমাৰ বিধায়ক যেতিয়া দেউতা যখন বিধায়ক আছিলে তেতিয়া বহুত পুৰণা দিনত আমাৰ মা আমাক কৈছে যেতিয়া আমাৰ জন্মটো হৈছে তেতিয়া আমাৰ দেউতা বিধায়ক আমি গাঁৱৰ মানুহ গাঁৱত থাকোঁ আমাৰ দেউতা কৃষকৰ ল'ৰা তাৰ পাছত এইবিলাক আজিৰ দিনত যিবিলাক বিধায়কৰ ইমান চাল চলনি হৈছে আপডেট হৈছে তেতিয়া পুৰণা দিন ইমান নাছিলে সেইকাৰণত আমি সৰুবেলা আমাৰ মা দেউতাৰ লগত আছিলোঁ দেউতা বেছিভাগ গুৱাহাটীত আছিলে এছেম্বলিৰ কামত মা ঘৰত কাম কাজ কৰি আছিলে আমি সৰু আছিলোঁ সৰুৰ পৰা এইবিলাক দেখি দেখি আমি শিকি লৈছোঁ আৰু এতিয়াও আমাৰ ঘৰত কোনো মাইকী মানুহ নাথাকিলে আমি পাক চাক কৰিব পাৰোঁ আপুনি পাৰে আপোনাৰ ল'ৰাই পাৰেনে আমাৰ ল'ৰাই অলপ কম কাৰণ আজিৰ দিনততো ল'ৰাবিলাক ল'ৰা হওক ছোৱালী হওক পঢ়াৰ নামত স্কুল কলেজত বৰ্ডিঙত থাকিব লগা হয় সেইকাৰণে আমি ঘৰত গাঁৱত থাকি গাঁৱৰ স্কুলত বিধায়কৰ ল'ৰা আপুনি শিকিলে আপোনাৰ ল'ৰা কিন্তু আপুনি বিধায়ক আপোনাৰ ল'ৰাই কিন্তু সেইখিনি শিকা নাই বা পৰিস্থিতিও নাই আমি আজিৰ সময়ত প্ৰয়োজনীয় নাই বহুত সা সুবিধা আছে সৰঞ্জাম আছে সেইখিনিৰে কাম আগবাঢ়ি যায় আপুনি যে বনাওঁ বুলি ক'লে আজি কি বনাম বুলি ভাবিছে আমি আজি এই ঠাণ্ডা মৌচুমত আগৰ পৰাও আমাৰ এটা অভ্যাস যে আবেলি টাইম সন্ধ্যাৰ পাছত আমি দালিৰ বৰাটো অলপ পিঁয়াজ টিয়াজ আমাৰ ধনিয়া পাতা পাতাবিলাক দি এইটো এটা কৰোঁ আৰু ছেকেণ্ড টাইম আজি আমি লোকেল এইটো চিকেন আনিছোঁ এইটো বনাম আৰু আমাৰ নদীৰ আইৰ মাছ আছে এইটো আছে আৰু পনীৰ এইটো এটা চব্জি মাছ মাংস পনীৰ দালিৰ বৰ ৰাজকীয় খানা প্ৰায় হে ঠিক আছে আৰম্ভ কৰক আচ্ছা লগতে এটা বস্তু দেখিলোঁ সোমাই আহোঁতে আপুনি আৰম্ভ কৰক আপুনি কৰি এই গোটেই অনুষ্ঠানটোৱে আচলতে কথা পাতি ৰান্ধি বাঢ়ি পলিটিক্সৰ কথা পাতি লগতে খোৱা বোৱাখিনিও হৈ যাবগৈ লাগে আৰু ৰাইজে আপোনাৰ যিসকল সমষ্টিবাসী আছে তেখেতসকলে গম পাব লাগে যে আপুনি ৰাজনীতিৰ উপৰিও বহু কিবা কিবি কৰিব পাৰে কেৰাহীটো গৰম হোৱা মানে এই যেতিয়া আপোনাৰ এই বিধায়কৰ আৱাসত সোমাই আহিলোঁ আপোনাৰ দুৱাৰৰ ঠিক একেবাৰে বিপৰীত দিশে আছে আমাৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ ছাৰ টিভিয়ে চিভিয়েতো আপুনি জাকিৰ হুছেইন লস্কৰৰ কথাটো এইবিলাক আমি তিনিজন বিধায়ক হাইলাকান্দিত আছোঁ তিনিজন আমি AIDF দলৰ বিধায়ক 2021তো যিটো ইলেকশ্যন হৈছে তিনিজন এই দলৰ আৰু 16ত যিটো ইলেকশ্যন হৈছিলে সেইটোতো আমি তিনিজন AIDFৰ দলৰ আমি ছেকেণ্ড টাইম MLA কাটিছড়াৰ পৰা জাকিৰ হুছেইন সাহেব ফাৰ্ষ্ট টাইম MLA।  এতিয়া আপোনালোকে দেখিছে যে আমাৰ
অসমৰ যিটো ৰাজনীতিৰ পৰিস্থিতি যোৱা পাৰ্লামেণ্ট ইলেকশ্যনত বহুত খেলি মেলি হৈছে সেই টাইমত আমাৰ গোটেই বিধায়কৰ যিটো ৰিপৰ্ট এইটো আমাৰ সুপ্ৰিমো আমাৰ দল কোৰ কমিটি গোটেই ৰিপৰ্ট পাইছে পাই আপোনালোকে দেখিছে দুই এদিন হৈছে আমাৰ জাকিৰ হুছেইন লস্কৰক 6 বছৰৰ কাৰণত ছাছপেণ্ড কৰিছে দল বিৰোধী কাৰ্যকলাপৰ তাৰ আঁৰত বোলে আপুনিও আছে আমি কেনেকা থাকি কমপ্লেইনটো আপুনি আমাৰ আমাকো চকচ হৈছিলে আপোনাৰোতো চকেজ হৈছিলে আমি চকচত ৰিপ্লাই চকেজ দিছোঁ হ'লে আহিম কিবা ভিডিঅ' ৰিলিজ হৈছিলে আমিও এইটো ৰিপ্লাই দিছোঁ জাকিৰ হুছেইন সাহেবৰো চকেচ হৈছে চকচত ৰিপ্লাই দুই দিছোঁ চকেজ খোৱা এতিয়া বন্ধু নে আপোনাৰ এতিয়া তেখেত কৰক দুইজনতে বন্ধুৱে আছিল বন্ধু আছিলোঁ আৰু এইটো ৰাজনীতি বাদ দি এতিয়াও বন্ধু আছে কাৰণ এতিয়াতো ৰাজনীতিটো এম এল এ বেলেগ। হোষ্টেলততো ৰাজনীতি আছেই ৰাজনীতিটো MLA হোষ্টেলত আছে কিন্তু আমাৰ যিটো ফেমিলি ৰিলেশ্যন হয় আগৰ পৰা বা আমি একেই ডিষ্ট্ৰিক্টৰ একেই ঠাইত আছোঁ তেনেকুৱা আমাৰ কোনো আপত্তি নাই আমাৰ দুস্তি অনাটো ঠিক আছে কিন্তু ৰাজনীতিৰ লাইনত যেতিয়া এতিয়া দলে ছাছপেণ্ড কৰিছে ৰাজনীতিৰ লিংক আৰু নাই আগতে যিটো ৰাজনীতিৰ লিংকো আছিলে দুস্তিও আছিলে এতিয়া ৰাজনীতিৰ লিংকো নাই লিংক নাই দুস্তিও লাহে লাহে দুস্তি লাহে লাহে কমিব কমিব কাৰণ দুৱাৰখন খুলিয়ে যেতিয়া দেখা পায় তেতিয়া এইকেইদিনত মাতবোল হয় নহয় নাই এইকেইদিনত নাই ষ্টেচনত আচ্ছা সিজন সমষ্টিত আছে আমি গুৱাহাটীত আছোঁ নে যেতিয়া যদি আহি যায় পতককে, আহিলে দেখা হ'লেতো কথা হ'বই হয়তো আপোনাকতো বৰ ভালভাৱে নাচাব নাচালেতো আৰু এইটো কমপ্লেইন চমপ্লেইন নিজা কথা আমিতো ভালভাৱে চাম আমাৰ বন্ধু আমাৰ জিলাখনৰ বিধায়ক একেই দলৰ বিধায়ক এতিয়া কিবা কাৰণত দলে ছাছপেণ্ড কৰিছে এইটো বেলেগ কথা ৰিলেশ্যনটো বেলেগ ৰাজনীতিটো বেলেগ এই কথাটো ছাছপেনশ্যনৰ পিছত আপোনাক ফোন কৰিছিলে নাই ফোন কৰা নাই কাৰোবাক কিবা কৈছেনে আপোনাৰ কথা আপোনাৰ কাণত আহি পৰিছেনে না আমাৰ কথা একো কোৱা নাই আজমল চাহেবৰ কথা কৈছে যে আজমল চাহেবে কি কৰিছে নকৰিছে 20 বছৰে আমাৰ জাতিৰ ক্ষতি কৰিছে এনেকা কৈছে চিকেনটোক আগৰ পৰা অলপ হালধি চালধি লগাই থোৱা দৰকাৰ নাই নেকি আমি এনে অলপ ফ্ৰাই কৰিয়েই আচ্ছা তাৰ পাছত মছলা পাতি দি হলদি চলদি এইবিলাক প্ৰথমে এবাৰ ফ্ৰাই কৰি ল'ব অলপ ফ্ৰাই কৰিম মিডিয়াম ফ্ৰাই তেনেহ'লে খোৱাত অলপ স্বাদ হয় আমাৰ ফৰ্মুলা এনেই আজমল বদৰুদ্দিন আজমল ডাঙৰীয়াই বোলে মাংস খাই খুব ভাল পায় ভাল পায় আপুনি বনাই মেলি কেতিয়াবা খুৱাইছেনে মানে আমি বনাই খোৱা নাই আমাৰ ঘৰত গৈছে খাইছে তেতিয়া আমি আৰু আজমল চাহেবৰ লগত আছিলোঁ ঘৰৰ মানুহে বনাইছে আজমল চাহেবে খাইছে আজমল চাহেবেতো মাছো খায় মাংসও খায় আৰু এতিয়া অলপ খোৱা দোৱা কমাইছে কাৰণ চুগাৰৰ বেছি প্ৰব্লেম আছে আচ্ছা এতিয়া অকণমান কথা পাতোঁ হয় আমি আপুনি ক'লে যে তিনিজন আছিলে দুইজন আপোনালোকে দ্বিতীয়বাৰৰ MLA আৰু এজন প্ৰথমবাৰৰ MLA সুজাম নিজাম আৰু জাকিৰ এই তিনিজনৰ নাম যেতিয়াই আহে 2026ৰ গণনাটো আহে যে তিনিজন আহি পেলাই একেটা সমষ্টিত আহি পেলাই উপনীত হৈছেহি এতিয়া কাজিয়াটো হ'ল যে টিকেট কোনে পাব আপুনি বোলে এজন এজনকৈ আঁতৰাই গৈ আছে হে জাকিৰ গ'ল এতিয়া নিজামো যাব আমি আজিৰ দিনতো কৈ আছোঁ যে পাৰ্টীয়ে কাক টিকেট দিব কোনে টিকেটটো পাব কোনে নিৰ্বাচন খেলিব সেইটো 26ৰ কথা কিন্তু এতিয়া আমি বিধায়ক ৰাইজে আমাক ভোট দি বিধায়ক বনাইছে আমাৰ সমষ্টিৰ সমস্যা আমাৰ জিলাখনৰ সমস্যা আমাৰ দলীয় সমস্যা এইবিলাক আমাৰ মনত ৰাখি কাম কৰিব লাগে আজি যদি আমি চিন্তা কৰোঁ যে 26ত ইলেকশ্যন হ'ব আমি তিনিজন বিধায়ক এটা সমষ্টিত পঢ়িছোঁ কোনে টিকেট পাব কোনে ইলেকশ্যন খেলিব সেইটো আমাৰ মনোভাৱনা নহয় কাৰণ ৰাইজে ভোট দিলে আৰু ওপৰৱালাই যদি বিধায়ক নিৰ্বাচিত কৰে তেনেহ'লে বিধায়ক হ'ব
ৰাইজে যদি ভোট নিদিয়ে তে দলত টিকেট লৈ লাভ নাই। এজনটো বাৰু 6 বছৰৰ কাৰণে ছাছপেনশ্যন 6 বছৰৰ কাৰণে ছাছপেণ্ড হ'লে 2 নম্বৰজন আপোনালোকে দেখিছে ৰাইজৰ দলৰ নেতা আমাৰ অখিল গগৈ ডাঙৰীয়া গৈছিলে হাইলাকান্দি বাউৰঘাট এটা সভা কৰিছে, তাতে সেইজনৰ ল'ৰা ৰাইজৰ দলত সোমাইছে। সেইটো আমাৰ পাৰ্টিৰ পৰা চকজ হৈছে, শুনিছোঁ কিবা ৰিপ্লাই দিয়ে আছে। সেইটো কি সিদ্ধান্ত পাৰ্টিৰ পৰা হয় আমি নাজানো, যিটো হ'ব। এতিয়া সেইটোতো দেউতাকে ক'লে যে মইতো একো ক'ব নোৱাৰোঁ, মোৰ ল'ৰাই গ'ল দললৈ, ৰাইজৰ দললৈ মোৰ ল'ৰাহে গৈছে। চাওক, ল'ৰা দেউতা এটা ঘৰত আছে, ল'ৰা দেউতাৰ ৰিলেশ্যন এতিয়াও ঠিক আছে। যিমান গাড়ী ঘোঁৰা লৈ অখিল গগৈ ডাঙৰীয়াৰ সভাখনত গ'ল, যোৱাৰ আগতে সভাখনত আছিলে 100মান পাব্লিক। যেতিয়া গাড়ীখন লৈ গ'লে নিজামুদ্দিন ডাঙৰীয়াৰ ল'ৰাই, তেতিয়া 1000-1200 মানুহ হ'ল, এখন মিটিং হ'ল। MLA ছাপোৰ্ট নাথাকিলে ল'ৰাই এইবিলাক মানুহ ক'ৰ পৰা পাব? আজি আমি পলিটিকেল হাৰ্টত কৈ আছোঁ যে আমাৰ ল'ৰা আমাৰ লগত নাই, কিন্তু আমাৰ ৰাইজে জানে ল'ৰাটো ক'ত থাকে, কাৰ লগত আছে, কোনে কি কৰি আছে। আৰু আমি দেখিছোঁ যোৱাকালিৰ পৰা 4-5টা ভিডিঅ' বাজি আছে। অখিল গগৈৰ পাৰ্টিৰ আমাৰ জিলাখনৰ সভাপতি এজন, সেইজনৰ বহুত মিটিঙত পঞ্চায়ত ইলেকশ্যন আছে, সিজন কেণ্ডিডেট আছে, তাৰ প্ৰচাৰো কৰি আছে আমাৰ নিজামুদ্দিন চাহেবে যে এই মানুহজন খুব ভাল মানুহ, তাক ভোট দিব লাগে, তাক চাব লাগে। সেইটো আমি শুনিছোঁ। আমাৰ সুপ্ৰিমই যোৱাকালিৰ পৰা ভিডিঅ'বিলাক পাই কৈছে আকৌ এটা চকজ দিব যে আপুনি ল'ৰাৰ লগত লাইন নাই, আৰু ল'ৰাই লাইন নাই কৈ আছে, আৰু সেই ভিডিঅ'বিলাকে কৈ আছে আপুনি ৰাইজৰ দলৰ কেম্পেইন কৰি আছে। এই কথাবিলাক চাওক, 1 নম্বৰটো আপোনালোকৰ মিডিয়াৰ মানুহেও জানে, 2 নম্বৰ আমাৰ ৰাইজৰ মানুহেও জানে, ৰাইজৰ মানুহও জানে, আমি সাংবাদিকসকলেও জানো। কিন্তু ৰিপৰ্টটো বোলে বনাই আপুনি বোলে সুপ্ৰিমক দিয়েগৈ, আমি কেনেকৈ দিম? যে নিজাম চাহাবৰ এই কীৰ্তি আমাৰ ৰিপৰ্টটো দিলে আজমল চাহেবে মানিব, আজমল চাহেবে ক'ব আপুনিও বিধায়ক, সিজনো বিধায়ক। কিন্তু লজিকেল কনচায়েন্সে কয় আপোনাৰ ৰাস্তাটো মসৃণ হ'ব। নহ'ব। কথাটো হৈছে যিবিলাক ক্লিপ, যিবিলাক এই ৰিপৰ্ট, যিবিলাক কল ৰেকৰ্ডিং, যিবিলাক ভিডিঅ', যিবিলাক পেপাৰ কাটিং, যিবিলাক এই পিচ দি আছে সভা সমিতিত, এইবিলাক আমি ক'ৰ পৰা বনাব? গোটেই ৰাইজৰ মানুহে, আমাৰ দলীয় মানুহে আপোনাক পঠিয়াই, আমাক পঠিয়াই নাই, আজমল চাহেবক পঠিয়াই আছে। ৰাইজেতো ডাইৰেক্ট আজমলক পঠিয়াব নোৱাৰে, আপোনাক পঠিয়াব, আপুনি আজমলক। আজিকালি হোৱাটছআপ নম্বৰ গোটেই লগত আছে, আজমল চাহেবৰ যিমান ল'ৰা লগত থাকে এইবিলাকৰ হোৱাটছআপত দিলে আজমল চাহেবে পাই যায়। আজমল চাহেবৰ টীমত কমচে কম 50জন মিডিয়াৰ মানুহ আছে, গুৱাহাটী আছে, নোয়াগাঁও আছে, ধুবুৰী আছে, হাইলাকান্দি, গোটেই জিলাখনত আছে। গোটেই আজমল চাহেবে নিজামুদ্দিনে এইটো বিশ্বাস কৰেনে যে ৰাইজে পঠিয়াই আছে আৰু আপুনি একো কৰা নাই? এই কথাটো যদি আপুনি আজমল চাহেবক সোধে ক্লিয়াৰ পাই যাব ক'ৰ পৰা পায়। কিন্তু বদনামটো আমাৰ হৈ আছে, থাকিব। আমি 3জন এটা সমষ্টিত বিধায়ক, যোৱাবাৰ আছিলোঁ 3জন 3টা সমষ্টিত, এইবাৰ ডেলিমিটেশ্যনে আমাৰ 3টা এটা ঠাই কৰি দিছে। তাৰ কাৰণত যি হওক, আজি যদি আমাৰ বেলা সেই যিটো চকজ হৈছিলে সেইটোৰ যদি একশ্যন হ'লে তেনেহ'লে বাকী MLA বিলাক বা ৰাইজে ক'লে মানে যে কিবা সেইবিলাকে কৰি আছে। আপুনিওতো বদৰুদ্দিন আজমল চাহাবৰ এগেইনষ্টত কিবা কিবি কৈছিলে, তাৰপিছত আপোনাৰ নামতো চৌকজ আহিল। আমি চাওক, আমি যিটো আমাৰ কল ৰেকৰ্ড ভাইৰেল হৈছিলে সেইটো আমি কোৱা নাই। আমি আমাৰ চকজ ৰিপ্লাইটো দিছোঁ। এজন বিধায়ক আছিলে, এই 3জনৰ যিটো লৰাই 26ত, সেইটো কাৰণত এটা মডিফাইড কৰি এডিটিং কৰি এটা বনাই দিছিলে। আজমল চাহেবে এইটো আমাৰ চকজৰ পাছতো ইনকুৱাৰী কৰিছে, ৰিপৰ্ট কালেক্ট কৰি দেখিছে এইটো মিছা কথা। কোনে কৰালে তেতিয়াহ'লে? এই যিটো আমাৰ 3জন বিধায়ক আছিলোঁ তাৰ ভিতৰত এজন আছে, আমি আৰু নামো নকওঁ। কিয়? এতিয়াতো হৈ গ'ল আৰু আপুনি। এইটো আমাৰ ৰাইজে জানে, যিটো ক'ৰ পৰা কেনেকৈ বনাইছে, কাক টকা দিছে, কি কৰিছে। ঘৰৰ একেবাৰে বিপৰীত থকাজনে হ'ব পাৰে। আমাৰ 3জনৰ ভিতৰত এজন আছিলে। আজি চাওক, আজি আপোনালোকৰ 2জনৰ মানে এতিয়া বৰ্তমান একেবাৰে সাপে নেউলৰ অৱস্থা।
এইটোতো আমি নকওঁ আমাৰ হাপেনলি আমাৰ যেনেকৈ আগৰ পৰা আছে এতিয়াও চলি আছে চাওঁ আমাৰ এই হাইলাকান্দি জিলাৰ ভিতৰত আমাৰ সমষ্টিৰ ভিতৰত আমাৰ লং টাইম পলিটিক্সটো চলি আছে দেউতা 62ৰ পৰা ইলেকশ্যন খেলি আছে 67ত গৌতম ৰায়ৰ দেউতা সন্তোষ কুমাৰ ৰাগ হেৰাই বিধায়ক কৰিছে 72ত গৌতম ৰায়ৰ দেউতাই হাৰাইছে আমাৰ দেউতাই 78ত জনতাৰ গভৰ্ণমেণ্টত 1200 ভোটে হাৰিছে গৌৰীশংকৰ ৰায়ৰ লগত 83ত আকৌ বিধায়ক হৈছে জয়নাথ ৰায় এডভোকেট গাৰ্ডেন কেণ্ডিডেট কংগ্ৰেছৰ হাৰাই তাৰ পাছত 85ৰ পৰা মাজে মাজে সেইফালেও চাব 85ৰ পৰা আমাৰ যেতিয়া গৌতম ৰায় আহিলে নিৰ্বাচন খেলিলে উইন কৰিলে তাৰ পাছত কণ্টিনিউৱাছ 30 ইয়াৰ্ছ এই সমষ্টিত নেতৃত্ব দিলে 4বাৰ কেবিনেট মন্ত্ৰী হ'ল 2বাৰ বিধায়ক হ'ল তাৰ ভিতৰতো আমি ইণ্ডিপেণ্ডেণ্টৰ পৰা এবাৰ গৌতম ৰায়ৰ লগত খেলিছোঁ 2001ত আমি প্ৰায় 17,000 ভোট ইণ্ডিপেণ্ডেণ্ট হিচাপত পাইছোঁ আমি অৰিজিনেল এজিপিত আছিলোঁ তেতিয়া চৌধুৰী আলম চৌধুৰী মিনিষ্টাৰ আছে কিন্তু তেতিয়া এলাইন্স হৈ গ'ল বিজেপি এজিপি পুতুল দেৱ বুলি এজন আমাৰ গৌতম ৰায়ৰ ৰিলেটিভ বণিক জামাই সিহঁতে টিকেট দি দিলে আমি ইণ্ডিপেণ্ডেণ্ট খেলিলোঁ তেখেতো ঢুকালে তাৰ পাছত আমি 2003ত কংগ্ৰেছত যোগদান কৰিলোঁ কংগ্ৰেছ ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী পাছত জেনেৰেল ছেক্ৰেটাৰী তাৰ পাছত 2বাৰ জিলা পৰিষদ কংগ্ৰেছৰ পৰা এবাৰ মিছেছ এবাৰ আমি থাৰ্ড টাইম জিলা পৰিষদ AIDFৰ পৰা তাৰ পাছত আমি কংগ্ৰেছ এৰিলোঁ AIDFত যোগদান কৰি 16ত আমি গৌতম ৰায়ক হেৰালোঁ যি গৌতম ৰায় 30 ইয়াৰ্ছ ইয়াত আছিলে মানে কাঠলি চেৰাটো মূলতঃ ৰয় আৰু লস্কৰৰ হাততে আছে হাতত আছে আৰু মাজতে আছিলে 3বাৰ আৰু বিধায়ক হৈছিলে গৌৰীশংকৰ ৰায় গাৰ্ডেনৰ কেণ্ডিডেট এই 3টা ফেমিলিৰ যুঁজ আছিলে ৰাই ৰয় আৰু লস্কৰ লস্কৰ অধিকাংশ সময় ৰয়ৰ হাতত থাকে আৰু লস্কৰ আৰু অৰিজিনেল সমষ্টিটো গাৰ্ডেন সমষ্টি 9টা গাৰ্ডেন আমাৰ সমষ্টিত আছে গৌৰীশংকৰ ৰায় গাৰ্ডেনৰ মানুহ আছিলে আর রায় আমার জেনারেল হিন্দু কমিউনিটির গৌতম রায় আমি ইসলাম ধর্মাবলম্বী আমার দেউতাও এই তিনটা ফ্যামিলির যুঁজটো ভাৰত স্বাধীনৰ পাছত চলি আছে সেই কাৰণত আমি জাকিৰ হুছেইন লস্কৰ নিজামুদ্দিন চৌধুৰী নিউ কামাৰ ফ্যামিলি ব্যাকগ্রাউন্ড নাই আমার 3টা টার্ম জেলা পরিষদ 2টা টার্ম আমি বিধায়ক 2টা টার্ম আমার দেউতা বিধায়ক আৰু হাৰিলেও সমষ্টিত আছিলে ৰাইজৰ সেৱাত সেই কাৰণত আমি এইবিলাক কেয়াৰ নকৰোঁ ৰাইজে যদি আমাক চায় তেনেহ'লে আমাৰ আজি আমি যিমান কাম কৰিছোঁ বিৰোধী বিধায়ক হৈ গৌতম ৰায় 30 ইয়াৰ্ছ ইমান কাম কৰা নাই আমাৰ সমষ্টিত অসম মিজোৰাম বৰ্ডাৰ যেটো বৰ্ডাৰৰ গণ্ডগোল হৈছিলে এটা হোমগাৰ্ড যোৱা নাই কিন্তু আজি 6-7টা কেম্প বনিছে আজি বৰ্ডাৰে লেণ্ড দিব নোৱাৰে আজি বৰ্ডাৰ এৰিয়াত 60 কৰোৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাস্তা বনাইছে এতিয়া বৰ্ডাৰ এৰিয়াটো একদম শান্ত হৈছে কিন্তু তাৰ আগতে বিজেপি গভৰ্ণমেণ্টৰ আগতে কংগ্ৰেছ গভৰ্ণমেণ্টত থাকা কিমান লেণ্ড নিছে 10,000 হেক্টৰ লেণ্ড আমাৰ দুইফালে বিলাইপুৰ দলচলা ফাইছেন এটা বৰ্ডাৰ আৰু কচুৰতল গাৰমুৰা এটা বৰ্ডাৰ বৈৰৱী কচুৰতলটো এতিয়াও বৰ বেছি শান্ত হৈ যোৱা নাই এতিয়া বহুত শান্ত হৈছে প্ৰায় বছৰ দিন হৈছে একো প্ৰব্লেম নাই এইবিলাক এই আমাৰ মাংসটো এইটো ভজা হৈ গ'ল অলপ ফ্ৰাই হৈ গ'ল এতিয়া আমি এইটো পিঁয়াজ ৰচুন আৰু মছলা পাতি দিয়া আছে এতিয়া মিক্সাৰ মেচিনত আপুনি গুড়া মছলা বিশ্বাস নকৰে গুড়া মছলা অলপ চলপ দিম এই হলুদ আৰু মৰিচ আৰু আমাৰ ধনিয়া জিৰা এইটো যেটো পিঁয়াজ ৰচুন আদা এই গোটেইটো দিলোঁ সুজামৰ কাহিনীত আপুনি কিমান মছলা দিলে হে নিজামৰটো বাৰু মই আপুনি বুজালে মই বুজিলোঁ সুজামৰ কাহিনীত আপুনি কিমান মছলা দিলে ধনিয়া বেছি দিবলগীয়া হ'ল নে জলকীয়া বেছি দিবলগীয়া হ'ল তো 6 বছৰমানৰ কাৰণে গ'ল নহয় আমাৰটোত আমি ধনিয়াও বেছিকৈ দিম মাংসৰ তৰকাৰীটো ধনিয়া জিৰাটো অলপ লাগিব আপুনি চেণ্টটো চাওক না কেনেকৈ মাৰি আছে এইটো আমাৰ MDHৰ আচ্ছা এই ধনিয়া জিৰাটো ৰেডিমেড আমি আনো আৰু এইটো হলুদ এটা কথাটো কওকচোন সুজামৰ কাহিনীটো সুধিছিলোঁ
সুজামুদ্দিন চৌধুৰীৰ কাহিনীটোত কি সুজামুদ্দিন লস্কৰ নিজামুদ্দিন চৌধুৰী হয় নিজামুদ্দিন চৌধুৰী চাওক দুইবাৰ বিধায়ক হৈছে আমাৰ এইটো দলৰ পৰা AIDF দলৰ পৰা আমাৰ তিনিটা সমষ্টিৰ ডেমোগ্ৰাফিটো বেলেগ বেলেগ আমাৰ কাটিচোৰা সমষ্টিটো হৈছে হিন্দু মেজৰিটি চিট অকণমান লৰাই দিলে হিন্দু মেজৰিটি চিট আর হাইলাকান্দিটোৰ হৈছে 40,000 মাইনৰিটি মুছলিম ভোটাৰ বেছি আলগাপুৰটো হৈছে 20,000 মুছলিম ভোটাৰ বেছি আৰু কাটলিচেৰাটো কাটিচোৰা হিন্দু মেজৰিটি তাতে প্ৰায় 10,000 হিন্দু ভোট বেছি আপুনি AUDFৰ টিকেটত হিন্দু মেজৰিটি চিটত জিকি আহিছোঁ হিন্দু ভোটো অলপ পাইছোঁ ট্ৰাইবেল ভোটো অলপ পাইছোঁ মাইনৰিটিও পাইছোঁ সেই কাৰণত আমি গৌতম ৰায়ৰ মতো তাবৰ নেতা যিজনে নিজে কৈ আছিলে সদায় বৰাকৰ ৰজা আৰু গোটেই আমি লগত আছিলোঁ বৰাকৰ ৰজা ঠিক পাৰ্লামেণ্টাৰী ইলেকশ্যন আহিলে MP বনাইছে পঞ্চায়ত আহিলে পঞ্চায়ত বনাইছে টাউন কমিটিৰ ভোট আহিলে টাউন কমিটি বনাইছে গোটেইটো কংগ্ৰেছৰ হাতত আছিলে টপ টু বটম সেই নেতাজনক যেতিয়া আমাৰ হাতত পৰাস্ত হৈছে তাৰ পাছত আজিৰ দিনত এজন ৱাৰ্ড মেম্বাৰ ফেমিলিত নাই ৰাহুল লাল ল'ৰাও MLA আছিলে মন্দিৰা ৰায় মিছেছো MLA আছিলে গৌতম ৰায় মন্ত্ৰী আছিলে আজি এই তিনিটা MLA এটা ফেমিলিত থকা ফেমিলি আজি উইদাউট ৱাৰ্ড মেম্বাৰ ৰাজনীতি কি বস্তু ৰাইজে যদি পাহৰি যায় আপোনাক দিলে নে কংগ্ৰেছৰ মোহভংগ হ'ল নে গৌতম ৰায়ৰ প্ৰতি বিতৃষ্ণা হৈ আপোনালৈ ভোটটো আহিল হিন্দু ভোট সোপা গৌতম ৰায়ৰ প্ৰতিও বিতৃষ্ণা হ'লে আৰু আগতে আৰু যিমান কণ্টেষ্টিং কেণ্ডিডেট আছিলে ইমান ষ্ট্ৰং নাছিলে আৰু বিজেপিৰ যে একটা হাৱা আহিছে যেটো হাৱা 16ত প্ৰথমত এই কাটলিচৰা হাইলাকান্দি জিলাত দেখা দিছে তাতে ভোটটো ভাগ হৈছে 32,000 বিজেপিৰ কেণ্ডিডেট পাইছে 35,000 গৌতম ৰায় পাইছে আৰু আমি সিঙ্গল 51,000 পাইছোঁ 16,000ৰ ডিফাৰেন্সত আমি গৌতম ৰায়ক হাৰাইছোঁ 85ত গৌতম ৰায়ে আমাৰ দেউতাক হাৰাইছিলে 8,000 ডিফাৰেন্স আমি ডবল 16,000ত হাৰাইছোঁ তে ৰাইজ কি বস্তু আপুনি চিন্তা কৰে ৰাইজে কাক কেতিয়া খতম কৰিব ৰাইজে জানে আজি আমি তিনিজন বিধায়কৰ সেইটোই ঝগড়া হয় স্যার ঝগড়াৰ কথাতে আৰু এটা কথা ক'ম যে আপোনালোকে ইজনে সিজনক পশু পক্ষী নামেৰে কিয় মাতে কিছুমান কোনোবাই আপোনাক ছাগল বুলি মাতে আপুনি কাবাক পাগল বুলি মাতে আমি যেটো চাওক আমি ছাগলী কাউৰীৰ যেটো এটা কথা আহিছিলে আমি কোৱা নাই হেতু কথা আমি জানি না আমি কৈছো ছাগলী এই গুটেই আমি কৈছো ৰাইজে এই গুটেই কাহিনীটোত ছাগলী আৰু কাউৰীৰ কি সম্বন্ধ আছে হেয়াও কথা আমি জানিম আপোনালোকে চাই আছে পলিটিকেল পাকঘৰ আৰু আমি আছো সুজামুদ্দিন লস্কৰ ডাঙৰীয়াৰ পাকঘৰত এই মাংসত নিমখ দিয়া হৈছে পৰ্যাপ্ত পৰিমাণে জলকীয়া হালধি ধনিয়া দিয়া হ'ল ইয়াৰ পিছত মাছ আছে মাংস আছে দালিৰ বৰ আছে মই প্ৰথমতে ভাবিছিলোঁ দালিৰ বৰটো আগতে হ'ব তাৰ পিছত মাংস খাব আমি দালিৰ বৰ খাই খাই অনুষ্ঠানটো আগবঢ়াম হেয়া নহ'ল এটা চমু বিৰতি আপোনালোকে ক'লৈকো নাযাব আপোনালোকে চাই আছে পলিটিকেল পাকঘৰ সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল ৰকিবুলৰ প্ৰতি সংখ্যালঘুৰ ক্ষোভ 26ত সংখ্যালঘু এলেকাটো ছেফ নহয় কংগ্ৰেছ কোন হ'ব কংগ্ৰেছৰ ত্ৰাণকৰ্তা মধ্য অসমত কোন হ'ব কংগ্ৰেছৰ সংখ্যালঘু নেতা 24 বছৰীয়া ৰকিৰাজৰ অন্ত পৰাৰ পিছতেই কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে এই প্ৰশ্ন কাৰণ সংখ্যালঘুৰ মাজত ৰকিবুল হুছেইনৰ গ্ৰহণযোগ্যতাক লৈ সৃষ্টি হৈছে নতুন নতুন প্ৰশ্ন হয় সংখ্যালঘুৰ মাজত ৰকিবুল হুছেইনৰ গ্ৰহণযোগ্যতাক লৈ সৃষ্টি হৈছে ন প্ৰশ্নৰ মাত্ৰ কেইমাহমান পূৰ্বে ধুবুৰীত সংখ্যালঘুৰ ভোটেৰে অভিলেখ ৰচি সংসদলৈ যোৱা ৰকিবুল হুছেইনৰ ভেটি সামগ্ৰীতে উচন হোৱাৰ পিছত এতিয়া চিন্তাত পৰিছে নগাঁৱৰ কংগ্ৰেছী মহল সেয়ে এতিয়া ৰকিবুল হুছেইনৰ পৰিৱৰ্তে এগৰাকী নতুন নেতাক লৈ সংখ্যালঘুৰ কংগ্ৰেছৰ প্ৰতি হেৰুৱা বিশ্বাস ঘূৰাই অনাৰো চেষ্টা চলিছে কংগ্ৰেছৰ অভ্যন্তৰীণ মহলত ৰকিবুল হুছেইনৰ পৰিৱৰ্তে এতিয়া নুৰুল হুদাক
সংখ্যালঘুৰ নেতা হিচাপে বিচাৰে নগাঁও জিলা কংগ্ৰেছৰ বহু নেতাই ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ কাষত ইতিমধ্যে বহু সংখ্যালঘু নেতা থিয় হৈছে আৰু সকলোৱে নুৰুল হুদাক কৈছে যে ৰকিবুল হুছেইনৰ পৰিৱৰ্তে আপুনি নগাঁৱৰ নেতা হওক আৰু উদ্ধাৰ কৰক সংখ্যালঘু অঞ্চলত কংগ্ৰেছৰ ভেটি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাক সাৰথি কৰিয়েই 2026ত সামগুৰি ৰূপহী আৰু ধিং বিধানসভাত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ চিন্তা চৰ্চা কৰিছে নগাঁও জিলা কংগ্ৰেছৰ একাংশ নেতাই এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ মহলৰে আলাপ আলোচনাও চলাইছে জিলা কংগ্ৰেছৰ এটা মহলে 24 বছৰে নিজৰ দখলত ৰখা সামগুৰি বিধানসভাৰ 46% সংখ্যালঘু ভোট বিজেপিয়ে লাভ কৰাৰ আঁৰত ৰকিবুলৰ প্ৰতি থকা সংখ্যালঘুৰ ক্ষোভেই মূল কাৰণ বুলিও চিনাক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই সেয়ে এইবাৰ মধ্য অসমৰ সংখ্যালঘু নেতৃত্বৰ আসনখনত ৰকিবুলৰ সলনি নুৰুল হুদাক প্ৰক্ষেপ কৰাৰ বাবেও ব্লু প্ৰিণ্ট ৰচনা কৰিছে কংগ্ৰেছৰ শীৰ্ষ মহলে পুৰণিগুৰামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰকিবুলৰ প্ৰতি সংখ্যালঘুৰ ক্ষোভ 26ত সংখ্যালঘু এলেকাটো সেফ নহয় কংগ্ৰেছ কোন হ'ব কংগ্ৰেছৰ ত্ৰাণকৰ্তা মধ্য অসমত কোন হ'ব কংগ্ৰেছৰ সংখ্যালঘু নেতা 24 বছৰীয়া ৰকিৰাজৰ অন্ত পৰাৰ পিছতেই বিৰতিৰ পিছত স্বাগতম আপোনালোকে চাই আছে পলিটিকেল পাকঘৰ আৰু এয়া মই প্ৰথমতে দেখুৱাই লওঁ ৰাজনীতিৰ কথা কোৱাৰ আগতে আৰু নিজি জীৱনৰ কথালৈ সোমাই যোৱাৰ আগতে যে মাংস প্ৰায় হৈয়ে আহিছে ৰং দেখিয়ে ক'ব পাৰি মই ৰাইজক অলপ দেখুৱাই দিওঁ এই দেখিছে নহয় লেগ পিচ আটাইতকৈ প্ৰিয় পিচ বিৰতিলৈ যোৱাৰ আগতে এটা প্ৰসংগ তুলিছিলোঁ ছাগলী আৰু কাউৰীৰ কাহিনী আপোনালোকৰ ৰাজনীতিত ছাগলী আৰু কাউৰীৰ স্থান ৰাজনীতিটো তালৈকে নামি গৈছে নেকি এই কথাটো চাওক এটা কথা আমিও কৈছিলোঁ যে ৰাইজে কৈ আছে আমি কোৱা নাই গোটেই আমাৰ হাইলাকান্দি জিলাখনৰ মানুহবিলাকে আমাৰ হাইলাকান্দিৰ MLAৰ এটা টাইটেল দিছে কাউৰী বুলি সেই কথাটো আমি কৈছোঁ যেতিয়া আগদিনা আমাৰ MLAজনে আমাক ছাগলী সম্বোধন কৰিছে তেতিয়া মই কৈছোঁ আমি ছাগলী না কি আছোঁ এইটো ৰাইজে জানে আৰু সিহঁতৰ কথাটো সদায় ৰাইজে কৈ থাকে কাউৰী বুলি আমি নিজে কোৱা নাই ৰাইজৰ কথাটো আমি কৈছোঁ এইটো আপোনালোকে ফেচবুক হোৱাটছআপ দেখিলে পাব যে ৰাইজে কিমান এনেকা পিকচাৰ লগাই কাউৰী ইয়াৰ পিছতো আপোনালোকে কয় যে আপোনালোক বন্ধু বন্ধুত্ব আছিলে আগৰ পৰা জন্মলগ্নৰ পৰা সিহঁতৰ দেউতাৰ লগত আমাৰ দেউতাৰ চিনাকি তাৰ লগতো আমাৰ চিনাকি আছিলে যেতিয়া ইলেকশ্যন খেলিছে তেতিয়াও আমাৰ একে দলৰ প্ৰাৰ্থী আমি পুৰাণা ষোল্ডৰ বিধায়ক সিহঁতে টিকেট চাইছে আমি সিহঁতৰ ফেভাৰে কাম কৰিছোঁ ৰাইজকো কৈছোঁ এতিয়া চাওক এই যে উঠা বসা যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে হাইলাকান্দি তাও ইমিডিয়েট পাৰ্লামেণ্ট ইলেকশ্যনৰ পাছত ৰাইজে কিমান আমাক বদনাম দি থাকে তাৰ পাছতে সিহঁতে 3-4খন গেট দি দিলে মুখ্যমন্ত্ৰীৰ নামত সেইটো চকচত আমাৰ আজমল সাহেবে কৈছে যেজন মুখ্যমন্ত্ৰী পাৰ্টীৰ কামত গৈছে বিজেপি পাৰ্টীৰ কামত গৈছে কোনো পাব্লিক মিটিঙত নহয় তেতিয়া আমাৰ বিধায়কে যদি গেট দিয়ে তে ৰাইজে কি ক'ব পলিটিকেল পাৰ্টি বিজেপি এজিপি কংগ্ৰেছ UDF ৰাইজৰ দল যিমান আছে যিমান যাৰ যাৰ নেতৃত্ব আছে সিহঁতে তাৰ পাৰ্টীৰ পৰা কৰিব কিন্তু আমাৰ পাৰ্টীৰ হৈ আজি বিজেপিৰ মুখ্যমন্ত্ৰীক ৱেলকাম কৰি গেট দি দিলে এইটো ৰাইজে কুৱেশ্যন কৰি আছে আজি আজমল সাহেবে যিটো একশ্যন নিছে আজি হাজাৰ হাজাৰ মানুহে এইটো ৱেলকাম কৰি আছে যে এটা ভাল সিদ্ধান্ত লৈছে আজমল সাহেবে যে এইজন বিধায়কৰ কাৰ্যকলাপ দল বিৰোধী কাৰ্যকলাপ ৰাইজৰ কামত নাই নিজৰ কামত আছে ক'ত ঠিকাদাৰী কৰিব ক'ত কাম ল'ব ক'ত কোন মন্ত্ৰীৰ পিছে পিছে যাব আচৰিত কথা আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া পঞ্চায়ত মন্ত্ৰী একবাৰ গৈছিলে আমাৰ সমষ্টিত কাটলিচৰা আমি ব্লকৰ চেয়াৰমেন MLA হিচাপত বিধায়ক আমাৰ সমষ্টিৰ
আমি তাতে গৈ লগ পাইছোঁ, মিটিং চিটিং হৈছে। আমাৰ বিধায়ক, আমাৰ মন্ত্ৰী চৰকাৰৰ, আমি এই সমষ্টিৰ বিধায়ক, কিন্তু হাইলাকান্দিৰ বিধায়কজনে আমি দেখি আচৰিত হ'লোঁ। কাটিচৰাত গৈ তাতে মালা দিলে, খুব ভাল কাম কৰিলে, ৱেলকাম কৰিছে। এবাৰ মাজপথত লালা ব্লকত আহি আৰু ফুলৰ তোৰা দিলে। তাৰ পাছত দেখি হাইলাকান্দিত আহি আকৌ সি শাল এখন দিলে। ভালে কৰিলে। যে নাই এজন মন্ত্ৰীক যদি তিনিবাৰ তেল মাৰিব লগা হয় বিজেপিৰ, তেনেহ'লে ৰাইজে কি কৰিব, ৰাইজে কি ক'ব? হা, সন্মান দিব লাগে, এইটো আমি জানো। যদি এজন মন্ত্ৰী ফাৰ্ষ্ট টাইম বনিছে, গৈছে, এক কথা, বাৰে বাৰে গৈছে, বাৰে বাৰে দিছে, কিন্তু এটা দিনত 3 বাৰ এজনক সম্বোধন কৰাৰ মানেটো কি হয়? তেল মাৰা, তেল মাৰা। আপুনি হিচাপ ৰাখি থৈছে নহয় জানো? আমি হিচাপ নাই, আমি দেখি এইবিলাক আচৰিত হৈছোঁ যে আমিও বিধায়ক 2 বাৰৰ, আমাকোতো মন্ত্ৰীয়ে ভাল পায়, ভাল ব্যৱহাৰ কৰে, আমিও গৈ থাকোঁ, কিন্তু ইমান তেল কিয় মাৰি আছে? আৰু তাতে আপোনাৰ তাত আহি পেলাই তাতে আমাৰ লালা ব্লকৰ চেয়াৰমেনটো হৈছে জাকিৰ হুছেইন সাহেব, কাটিচৰা, আমি একেলগত আছিলোঁ 2জন, কিন্তু এইবিলাক চাই চাই আমি নিজে নিজে বহুত হাঁহিলোঁ যে কিমান তেল মাৰিব আৰু। আচ্ছা, এটা কথাটো হ'ল যে এইখিনিতো বাৰু আপোনালোকৰ মাজৰ কথা। এতিয়া বৰাকত নতুন এজনো সোমাইছেগৈ, অখিল গগৈ। অখিল গগৈ সেইটো লৈওতো এটা চিন্তাৰ বিষয় হ'ল আপোনালোকৰ। তাতে যিবোৰ সভা কৰিছে, সেই সভাত যিসকলৰ যেনেকুৱাকৈ মানুহৰ সমাগম হৈছে, আৰু বিশেষকৈ মুছলমান সমুদায়ৰ মানুহ যিধৰণে ওলাই আহিছে, এতিয়া UDF কংগ্ৰেছ বাদ দি এতিয়াতো ৰাইজৰ দল, এতিয়াতো ৰাইজৰ দলেই কথা, ৰাইজ আৰু ৰাইজৰ দল। ৰাইজ আৰু ৰাইজৰ দল। আমি এটা কৈছিলোঁ যে আজি বৰপেটা, নোৱাগাঁও, ধুবুৰী, হাইলাকান্দি, অখিল গগৈ ডাঙৰীয়া বৰাকত গৈছিলে, কাছাৰত এটা মিটিং কৰিছে, 40 জন মানুহ হৈছে। সেইটো মিডিয়াত বাজা নাই, সেইটো ফেচবুক হোৱাটছআপত দিয়া নাই। আৰু কালেকশ্যন কৰি এজন বিধায়কৰ ল'ৰা দি মানুহ জমাই আমাৰ AIDFৰ দলৰ নেতৃত্বৰ পৰা নেক্সটত কিবা ৰাইজৰ দলৰ টিকেট দিব, এইবিলাক কিবা কিবি কৈ মানুহ জমাই এটা মিটিং পাতিছে। বৰাকততো 13টা সমষ্টি আছে। আলগাপুৰ কাটিচৰা যিটো প্ৰায় 80% ভোটাৰ মাইনৰিটি, তাতে চিটটো আনি লাভ কি? বিৰোধীয়ে যিয়ে পায় এইটো পাব, কিন্তু যাব লাগে। বাকী 13টা চিট আছে, শিলচৰ টাউনৰ চিট, বৰখলা চিট, কাটিগড়া চিট, উত্তৰ কৰিমগঞ্জ চিট, দক্ষিণ কৰিমগঞ্জ, আবার রামকৃষ্ণনগর, রাতাবাড়ি সেইবিলাক বিজেপিৰ মেইন চিট। আজি বৰখলা মেইন, লক্ষীপুৰ মেইন, আজি হুনাই, বদৰপুৰ, পুৰাণা বদৰপুৰ, আজিৰ দিনত উত্তৰ কৰিমগঞ্জ, আলগাপুৰ, কাটলিছড়া, এইবিলাক গৈ লাভ কি? এইবিলাক এনেই মাইনৰিটি মেজৰিটি চিট। যোন যায় বিৰোধী যাব, বিজেপিক মাইনৰিটি ক'ত দিব? না, তেখেতেতো কোৱাৰ মতে বদৰুদ্দিন আজমলৰ বা UDFৰ দিন সেই খেতি ৰাইজৰ দলৰ প্ৰতি তেখেতে ক'ব লাগে বিজেপিৰ দিন শেষ। বিজেপিৰ দিন শেষ কৰিব লগা হ'লে তেখেত ক'ত যাব লাগে? বিজেপিৰ গাঁতিত যাব লাগে, বিজেপিৰ সমষ্টিত যাব লাগে। বদৰুদ্দিনৰ গাঁতি ভাঙি 15 জন বিধায়ক আছে, সি মুখ্যমন্ত্ৰী ক'ত হ'ব? 126ত ভোট খেলিলে মুখ্যমন্ত্ৰী কি অখিল গগৈ হ'ব, না গৌৰৱ গগৈ হ'ব, না আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া আকৌ হ'ব? আমি এক ঐক্য হৈ, একজোট হৈ ফাইট কৰিলে বিজেপি গভৰ্ণমেণ্ট চেঞ্জ হ'ব। আপোনালোককতো লগত লৈ কোনো ঐক্য হ'ব নিবিচাৰে। আমাৰ লগত নল'লে আমাৰ প্ৰব্লেম নাই। 26ত দেখিব আমাৰ আকৌ কেইটা চিট আহে, আপোনালোকে চাব। 26তো আমাৰ কিমান বিধায়ক কমি কমি গৈ আছে, সমষ্টি কমি কমি গৈ আছে। যি সমষ্টি লগত আছিল সেই সমষ্টিৰ পৰিণাম খুবেই বেয়া। 26ৰ কি বুলি আপুনি অংক মিলাইছে? 26ত চাওক, এতিয়া পঞ্চায়ত ইলেকশ্যন হ'ব। পঞ্চায়ত ইলেকশ্যনত আপুনি চাব তাতকৈ অলৌকিক কিবা এটা হ'ব বুলি ভাবিছে নেকি? যে তাতে ৰাইজৰ দলে কিমান চিট পায়, কংগ্ৰেছে কিমান পায়, আপোনাৰ পত্নী জিকিব নাই? বিজেপিয়ে কিমান? আমাৰ পত্নীয়ে ইলেকশ্যন নাখেলে, নেখেলে নেকি? 2 বাৰ হৈছে, আমি এবাৰ হৈছোঁ। এতিয়া আমি বিধায়ক, পঞ্চায়ত ৰাজনীতি আমি আৰু নকৰোঁ। কিন্তু বিধায়ক থকাৰ সময়তে আপোনাৰ পত্নী কিন্তু জিলা না, আগতে হৈছে। আমাৰ পত্নী এবাৰ আগতে কংগ্ৰেছৰ পৰা হৈছে, আমি কংগ্ৰেছৰ পৰা এবাৰ হৈছোঁ। আৰু বিধায়ক হোৱাৰ পাছত যেতিয়া আকৌ ইলেকশ্যন হৈছে, AIDFৰ দলৰ পৰা আমাৰ পত্নী আকৌ এবাৰ হৈছে।
তাও এইটো চেলেঞ্জত হৈছে আমাৰ সমষ্টিত 4টা সিটত সৰ্বানন্দ সোণোৱাল সাহেব মুখ্যমন্ত্ৰীয়ে কাটিচৰা কেম্পেইন কৰিছে 8,000 হিন্দু কমিউনিটিৰ ভোট বেছি সেই সিটটো আমি AUDF-এ দখল কৰিছোঁ ইমৰুল আলম বৰগোহাঁইয়া মুখ্যমন্ত্ৰীয়ে নিজে কেম্পেইন কৰি যিটো সিট হাৰিছে আমাৰ 3টা সমষ্টি আমি পাইছোঁ 11টা জিলা পৰিষদত আমার পত্নী 1 নম্বর হয়েছে 16,000 ভোট বাকি 10 জন আমার পত্নীর নিচত ভোট পাইছে আমার এটা আশীর্বাদ আছে রাইজত আমার পত্নী হোক আমি হোক বিশ্বাস ভরসা করে যে ডেভেলপমেন্ট হব আমার সুখে দুঃখে থাকিব এই ঘৰৰ সন্মুখত যি ৰাজহুৱা গৃহ এটা আছে কমিউনিটি হল হ্যাঁ সেইটো বোলে আপোনাৰ পাৰ্চনেল হল হ'লগৈ চাওক না গৈ আপোনালোকে আমার ডিসি সাহেবে এই জাকির হোসেনে কমপ্লেইন দিছে ইনকোয়ারি হয়েছে কোর্টটো তালা মারা আছে ইলেকশন যায় ইয়াতো জাকিৰ হুছেইন আছে নেকি হ্যাঁ জাকির হোসেন আছে কমপ্লেইন দিছে চাও এই আপোনালোকে মানে দিনটোত মানে সপ্তাহটোত এদিন ইজনে সিজনৰ বিপক্ষে এটা কমপ্লেইন দিয়ে না কথাটো হৈছে কি আমাৰ মেইন কথাটো হৈছে এই গড়টো অসমত এবাৰ আমাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী তেতিয়া এটা অৰ্ডাৰ দিলে যে প্ৰত্যেক MLA মাল্টিপাৰপাছ বিল্ডিং বা কমিউনিটি হল 30 লাখ টাকাৰ হিচাপত দিব পাৰে পাব্লিকৰ নামত তেতিয়া কোনো মানুহে লেণ্ড নিদিয়ে ৰোড সাইডত লেণ্ড ভেলুৱেবল লেণ্ড আমি যিটো লেণ্ড দিছোঁ আমাৰ ডাঙৰ ককাইয়ে দিছে লেণ্ডটো ডনেট কৰিছে গভৰ্ণমেণ্টৰ নামত কমিউনিটি হল আজিৰ দিনতো গভৰ্ণমেণ্টৰ কামত আহি আছে আমাৰ কামত নাহে কিন্তু আমাৰ বাৰীৰ সন্মুখত হোৱাৰ কাৰণত সেইটো কৈছে MLA কিন্তু এনেকৈ আমি বিজেপিৰ বহুত MLA সমষ্টিত হৈছে কত কত হৈছে আপোনালোকে সুধিলে গম পাই যাব কিন্তু এইটো আমাৰ কামত নাই 2টা ইলেকশ্যন খেলিছোঁ জিলা পৰিষদ খেলিছোঁ এই ঘৰটো তালাবন্দী আছে পাণ খাই ভাল পায় অলপ গাঁৱৰ মানুহতো গাঁৱত চুপাৰী খেতি হয় চুপাৰীটো কৰিমগঞ্জৰ নে বাৰ্মাৰ কোনটো ভাল পায় এইটো আমাৰ লোকেল চুপাৰী কৰিমগঞ্জৰটো বাই ৰোডত এইটো বহিৰাজ্যত যায় আমি লোকেলটো লৈ সমস্যা কিমান এছেম্বলিত ৰেজ কৰিলোঁ কিমান মাতিলোঁ আজিৰ দিনতো আমাৰ লোকেল প্ৰডাক্ট আমাৰ খেতিয়কে আজিকালি ধান খেতি বাদ দিছে চুপাৰী খেতিটিত এটা গাৰ্ডেনৰ মালিকে 10 লাখ 20 লাখ ট্ৰাইবেল মানুহে পায় আমাৰ গাঁৱৰ মানুহে 2 লাখ 4 লাখ পায় ল'ৰা ছোৱালীৰ বিয়াৰ খৰচ পঢ়া শুনাৰ খৰচ চিকিৎসাৰ খৰচ এইবিলাকৰ পৰা পায় আজিৰ দিনত এই চুপাৰীত টেক্স লৈ আছে আমাৰ অসম চৰকাৰে আজিৰ দিনত টেক্স লৈ আছে দীঘৰখাল গেটত টকা দিলে কচা চুপাৰী কবাৰ চুপাৰী হয় এইটো আমাৰ লোকেল চুপাৰী এইটো ভাৰ্মিট চুপাৰী নহয় আচ্ছা চুপাৰী খেতি কৰি মানুহে ঘৰৰ বিয়া দিব পাৰিছে মানুহে স্বাৱলম্বী হৈছে বা ধনীও হৈছে চহকীও হৈছে সিন্ডিকেট কৰি সিন্ডিকেটটো কোনে কৰে জানো এতিয়া আপুনিহে ক'ব পাৰিব সিন্ডিকেটটো চৰকাৰে কৰে না বিৰোধী দলে কৰে না পাব্লিকে কৰে না ব্যৱসায়ীয়ে কৰে কেতিয়াবাতো আপোনাৰ নামো আহে নামবিলাক আহে আকৌ কোনোবাই কমপ্লেইন আপুনি চিন্তা কৰক আমাৰ জিলাখনত যিমান DC SP আধিকাৰিক আছে বিৰোধী MLAৰ কথাত চলিব না চৰকাৰৰ কথাত চলিব আজি দীঘৰখাল গেটত আমাৰ কথা শুনিব না চৰকাৰৰ কথা শুনিব এইবিলাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কথা আহি যায় কিন্তু এই সিন্ডিকেটবিলাক কোনে কৰি আছে কোনে চলাই আছে কেনেকা হৈ আছে বৰাকৰ ঘৰে ঘৰে মানুহে গম পাই আছে যে ক'ত গৈ জাম লাগে 200-250 গাড়ী জাম লাগে টকাটো দিলে আৰু পিছদিনা 200-250 গাড়ী খালী হৈ যায় আপোনাৰ নামটো যে আহে সেইটোতো কি বিৰোধী চক্ৰান্ত নেকি বা আমাৰ নাম আমি কেতিয়াও শুনা নাই এইবিলাক অলপ ৰাজনৈতিকভাৱে যেটো আমাৰ যে 3জন বিধায়ক আছে এই 3জন আমাৰ সমষ্টিটো হৈছে অসম মিজোৰাম বৰ্ডাৰ সমষ্টি তাতে আৰু বেলেগ সমষ্টি অসম মিজোৰাম বৰ্ডাৰ নাই 99 কিলোমিটাৰ অসম মিজোৰাম বৰ্ডাৰ আমি এইটো হৈ গ'ল নেকি এইটো হৈ গ'ল এইটো হৈ গৈছে এতিয়া আমাৰ পনীৰ হৈ গ'ল ইয়াত থৈ দিব পাৰে আপোনাক আৰু এটা কেৰাহী দিবলগীয়া হ'ল এইটো কালি এইটো আমাৰ এই বয়াটোৰ কাৰণত এইটো সৰু কেৰাহীত হ'ব নহয় জানো এইটো শ্বৰ্টকাট হৈ যাব তেলটো গৰম হ'লে তেলটো গৰম হ'লে পটাপট বৰটো হৈ আৰু যাব আমি যেটো কৈছোঁ আগতে এইটো অলপ বাকি গোটেই টেষ্ট কৰিব কিন্তু এইটো 1 নম্বৰ টেষ্ট কৰিব এইটো সবচে সোৱাদ ভাল হ'ব ইয়াৰ খোৱা এইটো ঠাণ্ডাৰ টাইমত হা এইটো পুৰা পিয়ৰ অনলি মচুৰি ডাল আৰু এইটো পিঁয়াজ আছে কাঁচামৰিচ আছে আৰু ধনিয়া পাতা আছে
এইবিলাক দি মানে এইটো আমি ডেইলি 2-4টা খাওঁ, এইটো খোৱাত খুব ভাল। মাজে মাজে যে কথা ওলায় আপুনি বোলে UDF এৰি ৰাজনীতিৰ ভৱিষ্যত আৰু সুদৃঢ় কৰিবলৈ, এইবিলাক মানে এইটো বিৰোধী বুলি নক'ব, সন্মুখত এইটো আৰু জাকিৰ আৰু হেৰি নাম নানিব। এইবিলাকৰ নাম নাই। চাওক, আমাৰ এটা কথা, আমাৰ দেউতা যিমান টাইম ইলেকশ্যন খেলিছে ইণ্ডিপেণ্ডেণ্ট, 2বাৰ বিধায়ক হৈছে ইণ্ডিপেণ্ডেণ্ট, আপুনি এইবিলাক ফাইল পাব, অসমৰ যিটো নেটত টিপা মাৰিলেও পাব, ইণ্ডিপেণ্ডেণ্ট। আমি এতিয়া কংগ্ৰেছত গৈ যেতিয়া কংগ্ৰেছত ৰিজাল্টটো ভাল দেখা নাই, তেতিয়া আমি হাৱাটো দুটো আহিছে, বিজেপি, UDF এনেকা, কংগ্ৰেছ তেতিয়া নাইকিয়া আছিল। তাৰ আগতে AGP আছিলে, আমি AGPও আছিলোঁ। তো শহীদুল আলম চৌধুৰী যেতিয়া মন্ত্ৰী আছিলে, তেতিয়া আমি সিহঁতৰ লগত 10 বছৰ আছিলোঁ। তাৰপিছত হাৱাটো AGPত বেয়া হ'ল। AGPৰ বেয়া হ'ল নাই, আমি যিটো টিকেট চাইছিলোঁ তেতিয়া এলায়েন্স হৈ গ'ল, হয়। AGP BJP, তাৰপিছত- BJPক দি দিলে, তেতিয়া আমি ইণ্ডিপেণ্ডেণ্ট খেলিলোঁ। তাৰ পাছত যেতিয়া দেখিলোঁ AGPও নাইকিয়া হৈছে, তেতিয়া আমি কংগ্ৰেছত যোগদান কংগ্ৰেছত কৰিলোঁ। আহিলে, তাৰপিছত সেক্ৰেটাৰী, জেনেৰেল সেক্ৰেটাৰী, 2বাৰ জিলা পৰিষদ, মিছেছ এবাৰ, আমি এবাৰ। তাৰ পাছত যেতিয়া দেখিলোঁ জিলা পৰিষদৰ চেয়াৰমেন লৈ খেলি মেলি লাগিলে, মাননীয় মন্ত্ৰী গৌতম ৰায়ে আমাক দিয়া নাই, তেতিয়া আমি চিন্তা কৰিলোঁ আমাৰ ৰাজনীতি ভৱিষ্যত অনলি জিলা পৰিষদ, চেয়াৰমেনো নামিলে। এই মনে মনে ভাবিলোঁ এইবাৰ আমি ইলেকশ্যন খেলিম। এই 16তে আমি ইলেকশ্যন খেলিলোঁ UDF আহিলে। AIDFৰ পৰা। এই গোটেই এতিয়া- কথাবিলাকৰ ভিতৰত আমাৰ এটাও পইণ্ট, আজি চাওক আমাৰ সমষ্টিৰ 4টা ME স্কুল আমি হাই স্কুল আপগ্ৰেড কৰিছোঁ, 3টা হাই স্কুল হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেড কৰিছোঁ, এটা মডেল ডিগ্ৰী কলেজ, আমাৰ 9টা গাঁও পঞ্চায়তৰ ভিতৰত চাউথ এলাকান্দি এটা ডেভেলপমেণ্ট ব্লক, তাতে কোনো কলেজ নাই, অনলি 9টা গাঁও পঞ্চায়ত, 2টা হাই স্কুলৰ ওপৰত আছিলে তেতিয়া গৌতম ৰায় মন্ত্ৰী। তাতে আমি এতিয়া 3টা হাই স্কুল, 2টা হায়াৰ ছেকেণ্ডাৰী, এটা কলেজ, এই গোটেই কামবিলাক বা ৰাস্তা ঘাট এনেকা হৈছে, 160 মান ৰাস্তা আমাৰ হাতত হৈছে, পুৰাণা 40-50 হ'ব, বাকী চব নিউ। এই ব্ৰিজো হৈছে 8-10টা, গোটেই ডিপাৰ্টমেণ্টত এনেকা কাম হৈছে। তেল অলপ বেছি নহ'লে, নাই, এই বৰাটোত অলপ বেছি লাগে, তেলটো অলপ বেছি বেছি লাগে, কিন্তু এইটো তেলটো আমি নলওঁ, এইটোৰ বেলেগ এটা চামচ আছে, এইটো চাওক, আচ্ছা, এইটো তেলটো নিচে পৰি যাব, বস্তুটো খালি। বঢ়িয়া। এতিয়া কথাটো হ'ল, আপুনি ক'লে যে যিটো দলত আপুনি দেখিছে দলৰ অৱস্থা বেয়া বা আপোনাৰ ৰাজনীতিৰ ভৱিষ্যত বৰ ভাল নহয়, আপুনি দল এৰি আগুৱাই গৈছে। এতিয়া UDFৰ জেনেৰেল ইলেকশ্যনৰ পিছত যি পৰিণাম বা ধুবুৰীৰ নিৰ্বাচনৰ পিছত যি পৰিণাম, তাৰপিছত এতিয়া কি হৈছে, আকৌ আগুৱাই যোৱাৰ সময় এটা হৈছে আপোনাৰ, বেলেগ চিন্তা এটা, বিকল্প চিন্তা এটা কৰাৰ সময় হৈছে। আমাৰ কোনো চিন্তা নাই, আমাৰ চিন্তাটো হৈছে যে AGPলৈ গুচি যাব পাৰি, ক'তো গুচি নাযাম। আমি এটাই চিন্তা কৰি আছোঁ যে আমাৰ পাৰ্টিটো আমি জীয়াই ৰাখিব লগা আছে। আমি 2বাৰ এই দলৰ পৰা বিধায়ক হৈছোঁ, আৰু এই গদ্দাৰী নকৰোঁ। যদি পাৰ্টীয়ে যদি বেলেগ কিবা চিন্তা কৰে, সেইটো বেলেগ কথা, যদি পাৰ্টীয়ে ধৰি লওক টিকেট নিদিলে 26ত, তেতিয়া সেইটো বেলেগ কথা। পাৰ্টীয়ে যদি নিদিয়ে আৰু ৰাইজে যদি কিবা চিন্তা কৰে, হয়। সেইটো পাছৰ চিন্তা। কিন্তু আমি যে দুৱাৰ খোলা আছে, দুৱাৰ খোলা আছে, কিন্তু আমাৰ এটা হিষ্ট্ৰীও আছে, যিটো ক'লোঁ যে আমাৰ দেউতা 2বাৰ বিধায়ক ইণ্ডিপেণ্ডেণ্ট। ৰাইজ যদি লগত থাকে, আমাৰ পাৰ্টি নালাগে। আমি ইণ্ডিপেণ্ডেণ্টৰ পৰা লৰাই কৰি চাম, আমাৰ ৰাইজে আমাক কিমান ভাল পায়। বিধায়ক হোৱাটো বড় কথা নহয়, বিধায়ক হৈ যে ৰাইজৰ কামত থাকিব, ৰাইজৰ সুখে দুখে থাকিব, সেইটো আমাৰ মেইন উদ্দেশ্য। আজিকালি যে বিধায়ক লাগি আছে 3জনত, কোনে টিকেট পাব, কাক টিকেট নিদিব, আমি সেইটো দল কৰিম, আমি এইটো দল কৰিম, আমি এনেকুৱা চিন্তা মানুহ নহয়। আমি ৰাইজৰ চিন্তা কৰি আছোঁ, ৰাইজৰ কাম কৰি, ৰাইজে যদি আমাক চায়, আমাৰ ওপৰত খুচি থাকে, আমাক যদি আকৌ ভোট দিয়ে, আমি ছাৰ্ভিচ দিম। আচ্ছা, এটা কথা কওকচোন, এই যে আপুনি এই বৰ্তমানৰ নিৰ্বাচনত বাই ইলেকশ্যনত নগাঁৱৰ যি পৰিণাম, নগাঁৱৰ পৰিণামত দেখা গ'ল যে বিজেপিয়ে সংখ্যালঘুসকলৰ অভূতপূৰ্ব সঁহাৰি পাইছে। ধুবুৰী ইলেকশ্যনত দেখা গ'ল যে UDFৰ লগত এইবাৰ মাইনৰিটি নাছিলে।
তাৰপিছতো কিবা এটা এছেছমেণ্ট কৰিছে আপুনি কৈছে যে আলগাপুৰ আৰু হেৰি কাটলিচেৰা তাত কাটলিচেৰা হিন্দু মেজৰিটি আলগাপুৰ মুছলিম মাইনৰিটি পুৰণা যিটো আছে পুৰণা যিটো আছিলে এতিয়া যিটো দুটা যদি একেলগে কৰিলে তেতিয়াহ'লে মুছলিম প্ৰায় কিমানমান বেছি হ'ব প্ৰায় 2,30,000 মুছলিম আৰু 30,000 হিন্দু 2,65,000 আলগাপুৰ কাটলিচৰা আৰু হাইলাকান্দি যিটো 1,50,000 হিন্দু বুট আৰু 70,000 মুছলিম এই দুই কমিউনিটিৰ হৈ গ'ল আৰু খাটাং এটা কথা আজি কংগ্ৰেছৰ এজন বিধায়ক আছে কাঠিগড়াৰ খলিলুদ্দিন কাঠিগড়া 80,000 হিন্দু বুট বাঢ়াই দিছে কংগ্ৰেছৰ বিধায়ক তেখেতেও চাই আছে আলগাপুৰ কাটিচৰা খেলিব নিজামুদ্দিনে চাই আছে ৰাইজৰ দলৰ পৰা খেলিব জাকিৰ হুছেইনে চাই আছে এজিবি বিজেপিৰ পৰা খেলিব সুজামুদ্দিনে চাই আছে য'ত আছে ততে খেলিম কিবা পাৰ্টিৰ পৰা যদি প্ৰব্লেম হয় ৰাইজ লৈ কিবা চিন্তা কৰিম সমীকৰণ একেবাৰে স্পষ্টকৈ বুজাই দিছে এটা চমু বিৰতি কলৈকৈ নাযাব আপোনালোকে চাই আছে পলিটিকেল পাকঘৰ আৰু আমি আছোঁ কাটলিচৰাৰ AIUDF বিধায়ক সুজামুদ্দিন লস্কৰৰ পাকঘৰত পকৰি হৈ আছে গৰম গৰম পকৰি খাওঁতে খাওঁতে পৰৱৰ্তী খণ্ডনা আপোনালোকলৈ আগবঢ়াই লৈ আহিম সৰ্বোত্তম TMT বিৰতিৰ পিছত স্বাগতম আপোনালোকে চাই আছে পলিটিকেল পাকঘৰ আৰু এই যে পাকঘৰত ইমান দেৰি কষ্ট কৰি বনোৱা হ'ল সেই কষ্ট আচলতে সোৱাদ কিমান সেয়া প্ৰথমতে এই পকৰি বা ফুলৰি বা বৰ মচুৰ দালি পিঁয়াজ জলকীয়া ধনিয়া পাত দি বনোৱা বৰ কাটলিচৰাৰ AIUDFৰ বিধায়ক সুজামুদ্দিন লস্কৰে বনোৱা বৰ দাদা ভাল হৈছে খুব ভাল হৈছে অকল ৰাজনীতি নহয় আপুনি পাকঘৰটো পাকৈত আৰু পাকৈত কিহৰ কাৰণে কৈছোঁ আচলতে অকল বৰ বুলিয়ে নহয় এয়া চাওক এই লোকেল চিকেন মটৰ পনীৰ আৰু আৰি মাছ ভাজি দাদা আপুনি কি দি আৰম্ভ কৰিব মাংস দি নে বেলেগ কিবা দি যি লগ মইতো বাৰু মাছ অকণ লৈছোঁ আমিও লৈছোঁ মাছ অকণ লৈছোঁ এনেই খোৱা বোৱাত চকীন নে মোটামুটি আৰু হে খোৱা যোৱাটো অলপ আমাৰ চইজৰ খানা যিবিলাক এই সৰুৰ পৰা সেইকাৰণত ইণ্টাৰেষ্টেড আমি সময় পালেই আমি নিজে বনাই থাকোঁ বেলেগৰ ওপৰত বিশ্বাস নকৰে বৰ না বিশ্বাস আছে আৰু সময় পালে আমি নিজৰ হাতে বনাই খালে এইটো আৰু মানে নিজৰ হাতত বনোৱা কি বস্তু আটাইতকৈ ভাল হয় এই চিকেনটো আমাৰ যিটো খাইছে হয়। আমাৰ বন্ধু বান্ধৱ কৈছে খুব ভাল হয় ৰাজনীতিৰ কোনোবা মানুহে খাই ভাল হৈছে বুলি কৈছেনে কোন কাক কাক খুৱাইছে খাইছে আমাৰ লগৰ যিবিলাক আমাৰ নিজামুদ্দিন চৌধুৰী আমাৰ তাতে বহুত খাইছে আৰু নিজামুদ্দিন চৌধুৰীক বহুত খুৱাইছে খুৱাইছে আকৌ আমাৰ 7 বছৰ আমাৰ বন্ধুত্ব আছিলে যেতিয়া ডেলিমিটেশ্যন হোৱা নাই ডিলিমিটেশ্যনৰ পাছত এইটো প্ৰব্লেম হয় ডিলিমিটেশ্যনে আচলতে বন্ধুকো ডিলিমিটেড কৰি পেলালে হে সেইটো বৰ ভাল হোৱা নাই এইটো কিন্তু আপুনি কেতিয়াবা ক'ব যে মানে আচলতে ফিজিকেল ডিলিমিটেশ্যন নহয় ৰিলেশ্যনশ্বিপতো সম্বন্ধটো আচলতে এটা বিভাজন আহিছে নহয় জানো এতিয়া কথাটো হ'ল ৰাজনীতি এনে জীৱনত আৰু বেলেগ কিবা কিবি আছে ব্যৱসায় বাণিজ্যটো আছেই বাৰু আগতে আছিলে আগতে আমি ফাৰ্ষ্ট টাইমে আমি কলেজৰ পৰা যেতিয়া কলেজ পঢ়াটো শেষ কৰিলোঁ তাৰপাছত আমি অলপ বিজনেছত আছিলোঁ আমি বহুত দিন টিম্বাৰ বিজনেছ কৰিছোঁ মিজোৰামো আছিলোঁ মিজোৰাম ষ্টেটত আমাৰ ৱাগনৰ কাম আছিলে গাৰ্ডেনবিলাক কিনি মিজো মালিকৰ পৰা এইটো মালটো বাহিৰত ছাপ্লাই দিছোঁ তাৰপাছত আস্তে আস্তে ৰাজনীতিত আহিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে চামগুৰি উদ্ধাৰ হোৱাৰ পিছত অসমত আৰু 5টা এনে সমষ্টি আছে যি উদ্ধাৰ কৰা হ'ব বৰাকতো আছে সমষ্টি উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ এনেকুৱা কৈছে কি ক'ব উদ্ধাৰ আপুনিতো হিন্দু ভোট লৈয়ে জিকি আহিছে উদ্ধাৰ হ'বনে চাওক এতিয়া যিটো ডেলিমিটেশ্যনত চৰকাৰে যিটো ভূমিকা নিছে আমাৰ মনে হোৱা নাই এইবিলাক চিট বিজেপিয়ে পাব কাৰণ মানুহবিলাক ইমান হেৰাছমেণ্ট কৰিছে ইমান আগতে 50-60 কিলোমিটাৰৰ ভিতৰত চাৰাউণ্ডিং চাৰিপাল লৈ এটা সমষ্টি আছিলে এতিয়া 150 কিলোমিটাৰ 120 কিলোমিটাৰ এনেকুৱা সমষ্টিৰ লেন্থ হৈছে
আমাৰ পাঁচগ্ৰামৰ পৰা ষ্টাৰ্ট হৈছে আৰু অসম মিজোৰাম গৈ সমাপ্ত হৈছে সমষ্টি দুটা সমষ্টি গোটেই ভিলেজত এটা ভিলেজ হাইলাকান্দি এটা ভিলেজ আলগাপুৰ কাটিচৰা আৰু চাৰ্কেল অফিচ ক'ত হ'ব আৰু আমাৰ বিঅ' অফিচ ক'ত হ'ব ব্লক ক'ত হ'ব এইবিলাক মানুহৰ যে হেৰাছমেণ্ট যিটো পাইছে আমাৰ মনে হয় না বিশেষকৈ মাইনৰিটি চিটত এনেকুৱা হৈছে আৰু মাইনৰিটি মানুহে সেইটো এছেম্বলি ইলেকশ্যনতে আকৌ বিজেপিত ভোট দিব আমি কিন্তু ডাউটফুল মুখ্যমন্ত্ৰী আশা কৰিয়ে আছে কিন্তু আশাটো কিমান পূৰণ হ'ব উপনিৰ্বাচন আৰু মেইন নিৰ্বাচনৰ পাৰ্থক্যটো আছে উপনিৰ্বাচন সদায় মানুহে ভাবি আছে গভৰ্ণমেণ্ট বিজেপিৰ আছে ডাবল ইঞ্জিনৰ গভৰ্ণমেণ্ট যদি আমি এক বছৰৰ কাৰণত বেলেগক ভোট দিওঁ আমি ডেভেলপমেণ্ট লছ হ'ব আৰু যদি ভোটটো দি দিওঁ আমাৰ ডেভেলপমেণ্ট হ'ব কৰিমগঞ্জতো জেনেৰেল ইলেকশ্যনত বহুত মাইনৰিটিয়ে বিজেপিক ভোট দিলে ধলাইত আপুনি কৈছে বিজেপিক ভোট দিলে চামগুৰিত বিজেপিক ভোট দিলে চ' এই ট্ৰেণ্ডটো চালেতো 2026ত বিজেপি আৰু ভাল দিন এতিয়া ভোট দিছে এতিয়া এই যে বছৰ 14 মাস আছে আপুনি চাওক ডিচেম্বৰৰ পাছত 25ৰ 12 মাস আৰু 26ৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চটো ইলেকশ্যন কেম্পেইনতে যাব কোনো ডেভেলপমেণ্ট নহ'ব কিমান ডেভেলপমেণ্ট হয় কিমান মানুহে চৰকাৰৰ পৰা কাম পায় এৰিয়াৰ গৰীব দুখী মেহনতি মানুহে এইবিলাক চাই চিতি 26ত নিৰ্ভৰ কৰিব কিন্তু আমি বিধায়ক আমি 4 বছৰে কি কৰিছোঁ আৰু 1 বছৰে বিধায়কে কি কৰিব আমিতো নিজে গম পাই আছোঁ আজি চাওক নতুন 5জন বিধায়ক হৈছে পুৰাণা সমষ্টি মতো আমি পুৰাণা সমষ্টিৰ বিধায়ক 2021ত আমাৰ মুখ্যমন্ত্ৰী হৈছে সেই ভোটত কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া PWDৰ ফাণ্ড দি আছে ডেলিমিটেশ্যন মতে আমাৰ হাইলাকান্দি দুটা ফাণ্ড দি আছে দুটা MLA আমি 2জন MLA একটা ফাণ্ড ভাগাভাগি কৰি লৈছোঁ আলগাপুৰ কাটলিচৰা হাইলাকান্দি সিঙ্গল ম্যান 10 কৰোৰ পাইছে PWD আৰু আমি 10 কৰোৰ 2জনে 5 পাইছে আমি সেইদিনা কৈছোঁ এটা নিউজ চেনেলত যে 5জন উপনিৰ্বাচনত যে উইন কৰি আছে সিহঁতে ডেভেলপমেণ্টৰ ফাণ্ডটো কেনেকৈ পাব পুৰাণা সমষ্টিৰ মতো পাব না নতুন মতো পাব ইলেকশ্যন কমিশ্যনে পুৰাণা মতো ইলেকশ্যন পাতিলে কাৰণ ডেলিমিটেশ্যনৰ মতো 26ত ইলেকশ্যন হোৱাৰ পাছতে সেইটো আইন এফেক্ট হ'ব কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰী কৰি দিছে আমাৰ দুটা বিলুপ্ত হৈছে বৰাগত কিন্তু আমাৰ কুৱেশ্যনটো হৈছে এই দুটা অসমত বনিছে কিন্তু নতুন কোনো বিধায়ক নিৰ্বাচিত হৈছে হোৱা নাই 26ত হ'ব তো কিয় আমাৰ ফাণ্ডটো কাটি আছে এইবিলাক বহুত কথা আছে ক'ব লগা যিবিলাক লৈ আমি বহুত ফাইট কৰি আছোঁ আমি মুখ্যমন্ত্ৰীৰ লগ ধৰিব বুলি বহুত চেষ্টা কৰি আছোঁ কিন্তু ধৰিব পৰা নাই যোৱাবাৰ আমি এছেম্বলিত কুৱেশ্যন আনিছিলোঁ আমি ৰিটেন এটা ৰিপ্লাই পাইছোঁ কিন্তু মৌখিক পোৱা নাই এলায়েন্সৰ প্ৰয়োজন আছে নে আপোনালোকৰ নে আপোনালোকে একলাই কাফি চাওক এলায়েন্সটোৰ কথা হৈছে আমাৰ ৰাইজৰ স্বাৰ্থত যদি গভৰ্ণমেণ্টখন বিজেপি বিৰোধী গভৰ্ণমেণ্ট হ'ব লাগে এলায়েন্সখন লাগিব যদি কোনে ভাবে আমি UDFক নল'ম ৰাইজৰ দলক নল'ম সেইটোক নল'ম CPMক নল'ম আমি একা গভৰ্ণমেণ্ট কৰিম তেনেহ'লে এইটো আমাৰ লছ আইটেম গভৰ্ণমেণ্টটো যেনেকৈ আছে তেনেকৈ আৰু এবছলেট মেজৰিটি পাব থাকি যাব তো সেইটোৰ কাৰণত এলায়েন্সটো কৰোঁতে অসুবিধা ক'ত আহিছে আগতে এইটো এটা প্ৰশ্ন আহিছে ৰাজ্যসভা ৰাষ্ট্ৰপতি ইলেকশ্যন এইবিলাক কিন্তু এইবিলাকৰ যতদূৰ কথা কংগ্ৰেছৰ যিটো দোষ আমাৰ ওপৰত জাপি দিয়ে নিজৰ দোষটো নিজে নকৰে যিমান ভোটৰ খেলি মেলি হৈছে ইমান ভোটটো UDFৰ নাই কাৰণ সিহঁতৰ সিদ্দিক আহমেদ আউট হৈছে সেইটো গোটেই অসমত নিউজ বাজিছে আজি কমলাক্ষ ৰাজ্যসভাৰ পাছতে গ'ল যোৱা নাই এনেতো আউট ছাছপেণ্ড হৈছে আণ্ডাৰগ্ৰাউণ্ডেতো বিজেপিৰ কাম কৰি আছে অপেন হোৱা নাই আজি আমাৰ MLA যিটো ছাছপেণ্ড হৈছে আমাৰ মানুহে ফোন কৰি কৈ আছে সেইজনে কৈছে আমাৰ কামটো ভাল হৈছে ছাছপেণ্ড কৰিছে আমি স্বাধীন হৈছোঁ কিন্তু ডাইৰেক্টটো বিজেপি এজিপিত গ'লেতো এইটো একশ্যন হ'ব সংবিধান মতো নিয়ম মতো যিটো স্পীকাৰৰ অধিকাৰ আছে আমাৰ দলৰ সভাপতিৰ অধিকাৰ আছে স্পীকাৰক লিখিব কেতিয়াবা ৰাজনীতি কৰি আমুৱাইছেনে যে হৈ গৈছে আৰু বহুত ৰাজনীতি কৰিলোঁ
নমৰালৈকে ৰাজনীতি কৰিয়ে থাকিব। সেইটো যিমানো কষ্ট হওক না কেনে ৰাজনীতি যিজনে কৰে বহুত এইটো 180-90জন বিধায়কৰ এইটো নেচা হৈ যায় পাব্লিকৰ কামত, ৰাইজৰ কামত, মানুহৰ লগত নে ক্ষমতাৰ লোভত? ক্ষমতাটো লোভ প্ৰত্যেকৰ নহয়, কিছু কিছু মানুহৰ ক্ষমতাৰ লোভ আছে আৰু কিছু মানুহ আছে যে আমি এটা ভাল কাম কৰিলে আমিতো আৰু কিমান দিন থাকিব, আমি যদি ঢুকাই যায় মৰি যায় তেনেহ'লেও মানুহে আমাৰ নাম ল'ব। বহুত ভাল ভাল কাম এনেকুৱা বিধায়কে কৰি থাকে আৰু বহুত বেয়া কামো কৰে, যিটো ইলেকশ্যন আহিলে পৰাজয় হয় আৰু মানুহে গালি গালাজো কৰে, বদনাম কৰি থাকে। আজিকালি চাওক মানুহৰ কিমান ভৰসা এজন বিধায়কৰ ওপৰত। আমাৰ সমষ্টিবিলাক বহুত গৰীব দুখীয়া, বহুত সাহায্যৰ কাৰণত আহে, কিন্তু আজিকালি আমাৰ মুখ্যমন্ত্ৰীয়ে সেইবিলাক চব বন্ধ কৰি দিছে। যিটো আমাৰ আছিলে আগে পেচেণ্ট ষ্টুডেণ্টৰ কাৰণত শ্বহীদ প্ৰকল্প, যিটো 50 লাখ টকা MLAক দিছিলে, MLA ষ্টুডেণ্টক দিব পাৰে, পেচেণ্টক দিব পাৰে, সেইটো বন্ধ কৰি দিছে। কিন্তু দুখীয়া বেমাৰী কিমান আহে, গভৰ্ণমেণ্ট পলিচি আছে 5 লাখ এই আমাৰ আয়ুষ্মান কাৰ্ড, কিন্তু মানুহবিলাক সুধিলে কয় আমি আয়ুষ্মান কাৰ্ড লৈ গ'লে বেনিফিটটো নাপাওঁ, আমাক কয় সেইটো লাগিব এইটো লাগিব, গৰীব দুখীয়া মানুহে বহুত কষ্ট হয়। এইবিলাক বিধায়কবিলাক বহুত কষ্ট হয়, মানুহবিলাক বুজাই থুজাই খুচি ৰাখি যে ৰাজনীতি কৰিব এইটো কথা। আৰু বহুত যিমানো কাম কৰক না কেনে কামৰ শেষ নাই। আমি এটা গাঁও পঞ্চায়তত 2টা ব্ৰিজ বনাইছোঁ, দলাইমলাই এটা গাঁও পঞ্চায়ত কাটিচৰা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত। সেই গাঁও পঞ্চায়তত 30 ইয়াৰ্ছ গৌতম ৰায়ে 1 টকাৰ কাম কৰা নাই। সংগত যে আমাক ভোট নিদিয়ে আমি কিয় কাম কৰিম। 2টা ব্ৰিজ আমি বনাই দিছোঁ, আগতে এটা চাইকেল নাযায়, এতিয়া ঘৰে ঘৰে গাড়ী গৈ আছে আমাৰ এই 8 বছৰৰ বিধায়কৰ টাইমত। একটা গাঁও পঞ্চায়তত আমি হিচাপ পাতি দেখিছোঁ অল ডিপাৰ্টমেণ্ট মিলি 55 কৰোৰৰ কাম কৰিছোঁ আমি, ৰাস্তা, ব্ৰিজ, হস্পিটেল, স্কুল, মুঠতে উন্নতিৰ কাম কৰিছে, ৰাইজে সেইকাৰণে ভোট দিছে। এইখানে ভোট দিছে। সেইটো কেলকুলেশ্যনততো ৰাইজ বিজেপিৰ সৈতে থাকিব লাগিছিল বেছিকৈ। বিজেপিয়ে এনে আমাৰ যিটো আৰু বিজেপিয়ে দাবী কৰে যে এই যি সংখ্যালঘু ভোটাৰসকল আছে, সেই সংখ্যালঘু ভোটাৰসকলে এই কথা এতিয়া উপলব্ধি কৰিছে, সেই গতিকে বিজেপিৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল জিকি আহিছে। আজি সংখ্যালঘু বিজেপিয়ে সদায় কৈ থাকে। আমি এটা গোলমূল কথা কৈছোঁ, আমাৰ এছেম্বলি ডেলিমিটেশ্যনত যিটো আমাৰ সংখ্যালঘুৰ হৈছে, আমাৰ পঞ্চায়ত ডেলিমিটেশ্যনত যিটো হৈছে, কিন্তু কংগ্ৰেছ এটা অল ইণ্ডিয়া লেভেল পাৰ্টি, এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল, কিন্তু কি কৰিছে ৰাইজৰ কাৰণত? না হাইকোৰ্টত কেছ দাখিল কৰিছে, না সুপ্ৰিম কোৰ্টত গৈছে, না গভৰ্ণমেণ্টত কিবা মেমৰেণ্ডাম দিছে বা কিবা প্ৰতিবাদ কৰিছে। আমি আমাৰ জিলাখনৰ কথা কৈছোঁ, আমি বিৰোধী হৈ AIUDF হৈ আমি এইবিলাক কৰি আছোঁ। আজি আপুনি চাওক, যিটো পাৰ্লামেণ্টৰ যিটো চিট, আমাৰ 14 লাখ মান ভোট দিয়ে কৰিমগঞ্জ পাৰ্লামেণ্ট, আৰু 27 লাখৰ ওপৰত দুবৰি। এই মাইনৰিটিৰ ইয়াত 2টা পাৰ্লামেণ্ট হ'ব লাগে, কিন্তু এটা বনাইছে। কংগ্ৰেছে কি কৰি আছে? কংগ্ৰেছে খেলিছে, ৰকিবুল চাহাব পাৰ্লামেণ্টত উইন কৰিছে। আজিৰ দিনত ভোট হ'লে ৰকিবুল চাহাবৰ অৱস্থা কি হ'ব? আজিতো আৰু ৰাহুল গান্ধী ইণ্ডিয়া গভৰ্ণমেণ্টৰ কথা নহয়, আজি মানুহে ভাবিব আজমল ফাউণ্ডেশ্যনৰ পৰা আমি কিমান দুখীয়া মানুহে সাহায্য পাইছোঁ, কিন্তু আজি ৰকিবুল চাহাবে একো দিয়া নাই। ফ্লাড হৈছে, ৰকিবুল চাহাবে নৌকাই নদীত ঘূৰিছে, কিন্তু মানুহবিলাক সাহায্য কৰিব পৰা নাই। এই ৰাজনীতিৰ ৰকিবুল হুছেইন আকৌ যদি ধুবুৰীত যদি নিৰ্বাচন খেলিবলগীয়া হয় তেতিয়াহ'লে পৰাস্ত হ'ব। মানুহে এতিয়াও ভিৰ কৰি আছে এই কথাবোৰ। মানুহে তেতিয়া চিন্তা কৰা নাই, তেতিয়া চিন্তা কৰি যে আমি বিজেপিকে পৰাস্ত কৰিম, আমি কংগ্ৰেছত ভোট দিলে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, আমি শান্তি থাকিম, আমি ধৰ্মনিৰপেক্ষতাৰ বিচাৰ পাম। এইবিলাক বহুত কথা কৈছে। আমাৰ বিজেপি গভৰ্ণমেণ্টে সদায় কৈ থাকে সবকা সাথ সবকা বিকাশ, ঠিক, শ্লোগানটো ঠিক আছে, কিন্তু তেনেকুৱা গোটেই কাৰ্যকালত যিবিলাক চলি আছে তেনেকুৱা নাই। আপোনালোক বোলে বি টিম আকৌ? এইটোতো কংগ্ৰেছৰ অপপ্ৰচাৰ। আপোনালোকৰ বিপক্ষে হ'লে এইটো অপপ্ৰচাৰ হয়। বিপক্ষে পক্ষে কথা নহয়, কংগ্ৰেছৰ 1 নম্বৰ
আজিৰ দিনত যিটো পৰিস্থিতি আপুনি চাওক এইবাৰ এটা কাম মোটামুটি কংগ্ৰেছৰ কাৰণত ভাল হৈছে যিটো যোৰহাট সমষ্টিটো পাইছে না বাকীবিলাকত চাওক মেইনটো মাইনৰিটি ভোটটো আবার AIDFৰো 1 নম্বৰ কংগ্ৰেছৰো 1 নম্বৰ তেনেহ'লে এটা টিম যদি বি টিম বনাই দিওঁতে আমি 100% পাই যাম সেইবিলাক ৰাজনীতিক উদ্দেশ্য প্ৰণোদিত কথা থাকে কিন্তু অৰিজিনেল কংগ্ৰেছে মাইনৰিটি সংখ্যালঘুৰ নামত কি কৰিলে বা কি একশ্যন লৈছে আজি যিটো পঞ্চায়ত ডেলিমিটেশ্যন হৈছে আমাৰ মনে হয় ভাৰতত কোনো ষ্টেটত এনেকুৱা হোৱা নাই আমাৰ জিলাখনত যেনেকুৱা হৈছে SOP 8,000-ৰ পৰা মানে আপত্তিটো ডিলিমিটেশ্যন হোৱাত আপত্তি হৈছে নে কংগ্ৰেছে প্ৰতিবাদ নকৰাটোত আপত্তি হৈছে হোৱাত আমাৰ আপত্তি নাই কংগ্ৰেছে প্ৰতিবাদ নকৰিলে সেইটো গাইডলাইন যিটো গভৰ্ণমেণ্টে দিছিলে সেইটো মতো হোৱা নাই কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে একো প্ৰতিবাদী কৰা নাই কংগ্ৰেছে আৰু কৈ আছে আমাৰ গভৰ্ণমেণ্ট আহিলে আমি ডেলিমিটেশ্যন আকো কৰিম এইটো কি 5 বছৰ পাছত ডেলিমিটেশ্যন হয় ডেলিমিটেশ্যন যেতিয়া 26ৰ পাছত অল অভাৰ ইণ্ডিয়া হ'ব তেতিয়া এনেই হ'ব পপুলেশ্যন কাৰেণ্ট লিষ্টত আহিব এতিয়া 2001ৰ পপুলেশ্যনত হৈছে এতিয়াতো বেলেগ হিচাপত হোৱা নাই কিন্তু এইটো যিটো যে কংগ্ৰেছে যে মনমৰ্জি বিজেপিয়ে যিটো কৰিলে কংগ্ৰেছে কি প্ৰতিবাদ কৰিলে কংগ্ৰেছে কি একশ্যন ল'লে কংগ্ৰেছে কি আইনৰ দ্বাৰস্থ হ'লে আমাৰতো লাষ্ট চিষ্টেম আছে হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে আপোনালোকৰ বেছিক ফাইটটো কাৰ লগত বিজেপিৰ সৈতে নে কংগ্ৰেছৰ সৈতে আমাৰতো মেইন ফাইটটো বিজেপিৰ লগত কথাই বতৰা এইটো লগা নাই আপোনাৰ কথা বতৰা লগা নাই কিন্তু মাজত কংগ্ৰেছ সোমাই যায় আমাৰ ভোটটো ভাগাভাগিৰ কাৰণত সেই কাৰণত কংগ্ৰেছৰ কথা ক'ব লাগে যে কংগ্ৰেছে আমাৰ কি কৰিলে কংগ্ৰেছ 30 ইয়াৰ্ছ আমাৰ সমষ্টিত বিধায়ক মন্ত্ৰী আছিলে আমাৰ এইবিলাক ব্ৰিজ হোৱা নাই কিয় আমাৰ এইবিলাক কলেজ হোৱা নাই কিয় আমাৰ এইবিলাক হায়াৰ ছেকেণ্ডাৰী হোৱা নাই কিয় আমাৰ এইবিলাক ME আপগ্ৰেডেশ্যন হাই স্কুল হোৱা নাই কিয় অল ডিপাৰ্টমেণ্টত যিমান কাম হৈছে আমি বিৰোধী হ'ব পাৰে গভৰ্ণমেণ্ট বিজেপিৰ হ'ব পাৰে কিন্তু আমি যদি ট্ৰাই নকৰোঁ আমি যদি ডিমাণ্ড নিদিওঁ আমি যদি মন্ত্ৰী মিনিষ্টাৰক না ধৰোঁ অফিচাৰক না ধৰোঁ এনেতো কাম নাই প্ৰথমতে আপুনি আপোনাৰ সমষ্টিৰ বাবে টকা পাইছে পাইছোঁ কাম কৰিছে মোটামুটি আমি পাইছোঁ চৰকাৰখনৰ প্ৰতি আপোনাৰ বিশেষ আক্ষেপ বা চৰকাৰৰ প্ৰতি আক্ষেপ আছে যিমান পাব লাগিছিল ইমান পোৱা নাই আশাৰটো কোনো সীমা নাই আশাৰ কোনো সীমা নাই কিন্তু কথাটো হ'ল আক্ষেপ আপোনাৰ কংগ্ৰেছৰ প্ৰতি কংগ্ৰেছৰ প্ৰতি আক্ষেপ হৈছে সেইটোৱে কংগ্ৰেছে আমাৰ ভোটটো চায় আজিৰ দিনত এতিয়াতো বিজেপিও আপোনাৰ ভোট বিচাৰিছে কিয় নাই বিচাৰি দি আছে আপোনালোকে বিজেপিয়ে বিচাৰি আছে অলপ অলপ পাইও আছে অলপ অলপ নাই বেছি বেছিকৈ কিন্তু বিজেপিয়ে পাইও স্বীকৃতি নিদিয়ে যোৱাবাৰ কৰিমগঞ্জ গিফ্ট পালে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান নাম লোৱা নাই এবাৰ দুবাৰ লৈছে চামাগুৰি পোৱাৰ পাছত চামাগুৰিৰ লগত কৰিমগঞ্জৰ নাম লৈ আছে কিন্তু সদায় কৰিমগঞ্জৰ গিফ্টটো কোনে দিলে সদায় মাইনৰিটি কৰিমগঞ্জৰ গিফ্টটো কোনে দিলে ৰাইজে দিছে কাৰণ ৰাইজে চিন্তা ভাৱনা কৰি দিছে এইটো দুৰ্গ আছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ইয়াত দেখিছে এতিয়া গভৰ্ণমেণ্ট বিজেপি ডেভেলপমেণ্ট এইবিলাক আৰু ধুবুৰীৰ সাংসদ হৈছে এতিয়া ৰকিবুল ষ্টেট ৰাজনীতিত নাই চিন্তা কৰি ৰাইজে দিছে আমি এইটোত আমি বি টিম আৰু বদনামৰ কাৰণত আমি কেণ্ডিডেট দিব কৈছিলোঁ চামাগুৰি নিদিলে তাৰ পাছত যেতিয়া এটা আৱাজ উঠি গ'ল যে সেই বদৰুদ্দিন আজমল সাহেবে টিকেট দি আছে তাতে বিজেপিৰ সহায় হ'ব সেইকাৰণত আমি গোটেই মানুহৰ লগত আলোচনা কৰি চবে বুদ্ধি দিলে আমাৰ যিটো বুদ্ধিজীৱী আমাৰ AIDFৰ দলৰ কৰ্মী নেতৃবৃন্দ গোটেই ক'লে আজমল সাহেব আপুনি টিকেটটো তাতে নিদিলে ভাল যি হয় হওক আমি আৰু বদনামী নহওঁ এতিয়া চাওক কিছু মিডিয়ায়ো প্ৰশ্ন কৰিলে কয় আপোনালোকে জিকাই দিছে এই বিজেপি আমি দিলেই বিপদ নাদিলেই বিপদ আমি ক'ত যাম 26ত কেনেকুৱা হ'ব বুলি ভাবিছে প্ৰদৰ্শন এনেতো ভাবি আছোঁ 26তো এর আগতে পঞ্চায়তৰ ইলেকশ্যন আছে পঞ্চায়তত যদি আশা অনুৰূপে পৰিণাম নহয় তেতিয়াহ'লেতো আপুনি ৰাজনৈতিকভাৱে আৰু এটা সিদ্ধান্ত ল'বলগীয়া হ'ব নাই তেতিয়া সময়ত এইবিলাক চিন্তা কৰিব আমাৰ দলীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষ মই আপোনাৰ কথা কৈছোঁ দলৰ কথা কোৱাই নাই আমিতো এতিয়া আমি যিটো চিন্তা ব্যক্তিগতভাৱে ৰাজনীতিৰ নতুন চিন্তা এটা কৰিব লাগিব আপুনি ৰাজনীতিত চাওক আপোনাৰ এটা কথা কাটাংক হাৰ জিত হ'বই
30 ইয়ার্স যিজন মন্ত্রী থাকে তার পাছতো হারিছে আর আজির দিনত আর ওয়ার্ড মেম্বারও হ'ব পৰা নাই ফ্যামিলিত কিন্তু 3জন এমএলএ আছে আমিও তেনেকা অলপ ডাউন হৈছে আমাৰ ইউডিএফ এইটো গোটেই অসমে কৈ আছে মিডিয়াই কৈ আছে আমিও কৈ আছো কিন্তু এইটো আমি উঠাব লাগিব আমি ট্রাই কৰি আছো আহা আমাৰ রিভাইভ হব হার জিত তাকিব আজি আজমল সাহেব হারিছে কালি ভোট হোক না রকিবুল সাহেব হারিব কারণ তেতিয়া এটা হাওয়া আছিলে তেতিয়া এটা গভর্নমেন্টর চিন্তা আছিলে হাৱা কাৰ পক্ষত কোৱা কঠিন ৰাজনীতি কোন দিশে যাব সেয়া কোৱাও কঠিন অলপ চাল কিন্তু এটা কথা মই ডাঠিকে ক'ব পাৰিম যে কাঠলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰে বনোৱা যদি আহাৰৰ খোৱাৰ বা সোৱাদ লোৱাৰ যদি আপুনি সুযোগ পায় তেতিয়াহ'লে সেই সুযোগ কিন্তু যাব নিদিব কাৰণ দুৰ্দান্ত তেখেতে মানে খানা বনাব পাৰে সেই লাগিলে পনীৰে হওক মাছ ভাজি পকৰি আৰু মাংস এতিয়া কথাটো হ'ল যে এটা সমষ্টি 3জন দাবীদাৰ আৰু তেখেতৰ মতে আৰু আছে এতিয়া এজন প্ৰায় নাইকিয়া হৈছে আৰু এজন চৌকজ খাইছে এতিয়া বাটটো নিষ্কণ্টক হ'ব পাৰে নহ'বও পাৰে হয় নহয় 26 ক'ব আশা কৰোঁ যে আপুনি যি ধৰণে পৰিকল্পনা কৰিছে আপুনি যি ধৰণকে গোটেই চক্ৰবেহুটো ৰচিছে তেনেকুৱাকৈ বস্তুবোৰ হৈ উঠক আপোনাৰ মতে হৈ উঠক সেয়া বাকীখিনিতো এই হাঁহিয়ে কয় দৰ্শক পলিটিকেল পাকঘৰ চোৱাৰ বাবে অশেষ ধন্যবাদ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল